Hello students, as per my promise to all of you, এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক পলিটেকনিক এডমিশন টেষ্ট প্ৰিপাৰেশ্যনৰ বাবে মেথছৰ যি প্ৰমিস কৰিছিলোঁ যে তোমালোকক ফৰ্মুলাবোৰ দিম চেপ্টাৰ ওয়াইজ। সো এই ভিডিওটোৰ জৰিয়তে মই গোটেই ফৰ্মুলাবোৰ তোমালোকক দিব গৈ আছোঁ। সো মই ফৰ্মুলাবোৰ মোৰ লিখা আছিলে, তো সেইখিনি মই ইয়াতে মোৰ কপিত লিখা আছে। সো ইয়াতে গোটেই এইকেইটা পেজত লিখা আছে। সো মই এটা এটাকে পেজত গৈ গোটেই ফৰ্মুলাখিনি তোমালোকক জনাই দিম। সো তোমালোকে সেই হিচাপত মই নাজানো ভিডিওটোৰ লেন্থ কিমান হ'ব, সেই হিচাপত নিজে ফৰ্মুলাবোৰ পাৰিলে লিখি ল'বা আৰু ৰিভিজন কৰি ল'বা, যাতে তোমালোকে এক্সামত ফৰ্মুলাবোৰ মনত ৰাখিব পাৰা আৰু সেই হিচাপত মেক্সিমামতকৈ মেক্সিমাম মাৰ্কছ আনিব পাৰা। ঠিক আছে, সো পলম নকৰাকৈ আমি ভিডিওটোতে আৰম্ভ কৰিছোঁ। সো ইয়াতে দেখা পাইছা তোমালোকে ৰিয়েল নাম্বাৰছ লিখা আছে, প্ৰথম চেপ্টাৰটো তোমালোকৰ ক্লাছ 10 মেথছ বুকৰ। সো আমি তাৰে পৰা ষ্টাৰ্ট কৰোঁ। সো ৰিয়েল নাম্বাৰছত বাস্তৱ সংখ্যা চেপ্টাৰটো তোমালোকক কি লাগে, জেনেৰেলি ইউক্লিডছ ডিভিজন লেমাটো লাগে। ঠিক আছে, তো ইউক্লিড ডিভিজন লেমাত তোমালোকক কি আছিল ডিভিজন লেমাটোত, যেনে আমি দুটা সংখ্যা থাকে, তোমাৰ ইণ্টেজাৰ থাকে এ আৰু বি। সো জেড প্লাছ মিনছ তোমাৰ নেচাৰেল নাম্বাৰ, দেন এণ্ড কিউ এণ্ড আৰ ইউনিক ইণ্টেজাৰ্ছ দুটা। সো ডেট এ ইজ ইকুৱেল টু বি কিউ প্লাছ আৰ, য'ত আৰৰ ভেলুটো ক'ৰ পৰা ক'লৈ থাকে 0 to b লৈ ভেৰি কৰিব। এইটো বুজিবলৈ অলপ টান পাব পাৰা, কিন্তু তোমালোকে এইটো বস্তু চালে অলপ বুজিব। আমি জেনেৰেলি যিবোৰ ডিভিজন কৰোঁ, ডিভিজনত কি কৰোঁ, যিকোনো এটা নাম্বাৰক আমি আৰু এটা নাম্বাৰে ডিভাইড কৰিলে কি পাই যাওঁ, ভাগফল পাওঁ আৰু ভাগশেষ পাওঁ। ঠিক আছে, সেইটো বস্তুকে আমি যেতিয়া এনেকৈ লিখিব পাৰোঁ যে ইয়াতে কি কৰিছোঁ, এই নাম্বাৰটোক আমি বিৰে ডিভাইড কৰিছোঁ। চ' আমি ভাগফল পাইছোঁ কিউ কোশ্যণ্ট আৰু ভাগশেষ ৰিমাইণ্ডাৰ পাইছোঁ আৰ। চ' এইকেইটাক যদি আমি ৰিলেশ্যন বনাব খোজোঁ, দেন আমি এনেকৈ লিখিম যে a is equal to b into q b q প্লাছ আৰ, ভাগশেষটো আমি যোগ কৰি দিব লাগিব। ঠিক আছে, য'ত আৰৰ যিটো ভাগশেষ পাইছোঁ আমি, আৰৰ ভেলুটো ক'ৰ পৰা ক'লৈ ভেৰি কৰে, 0 আৰু বিৰলৈকে ভেৰি কৰে। হয়তো 0 হ'ব পাৰে বা বিতকৈ সৰু হ'ব পাৰিব। তুমি কথাটো এতিয়া মই বুজাবলৈ অলপ দিগদাৰ হ'ব, তুমি যেনেকৈ আছে তেনেকৈ মনত ৰাখা। ইয়াতে মানে কি আছে, এই আৰৰ ভেলুটো যদি বি হৈ যায়, চোৱা বিতকৈ সৰু হ'ব লাগিব ন। যদি বি হৈ যায় তেতিয়াহ'লে কি আমি আকৌ এবাৰ ডিভিজন কৰিব পাৰিলোহেঁতেন। চ' সেইকাৰণে সদায় বিতকৈ সৰু হয়, এইটো বস্তু মনত ৰাখিব। এইটো বস্তু কেতিয়াবা সুধি দিব পাৰে হা। একচুৱেলি কথাটো হ'ল, তোমালোকৰ যিটো পলিটেকনিক এডমিশ্যন টেষ্ট 2021 পেপাৰ আছিল, সেইটো অলপ টাফ আছিলে। মই কম্পেয়াৰ কৰি চালোঁ ভালকৈ, 2020 পেপাৰতকৈ 21 পেপাৰটো মেথছৰ পেপাৰটো অলপ টাফ আছিলে। অলপ কিছুমান বস্তু এনেকুৱা দিছে যিবোৰ জেনেৰেলি মানে নিদিয়ে। সেইকাৰণে অলপ ডিটেইলছত জানিলে তোমালোকৰ নিজৰ কাৰণে হেল্প হ'ব। ঠিক আছে, আমি আগবাঢ়ো এতিয়া, ইয়াতে লাগি নাথাকোঁ। ইকুৱেলিটি ডিভিজন লেমাটো অ'কে হৈ গ'ল। দেন HCF এণ্ড LCM, HCF আৰু LCM কেনেকৈ ওলায়, কি হয়, এইবোৰ বস্তু অলপ তুমি জানিব লাগিব এইটো চেপ্টাৰত, মানে মাৰ্কছ উঠাবৰ কাৰণে। ঠিক আছে, দেন আৰু এটা আমি জেনেৰেল ৰুল এটা কি জানো, যে HCF দুটা সংখ্যাৰ HCF ইনটু LCM ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। তো এইটো মই ইয়াতে লিখি দিছোঁ। আমি আগবাঢ়ো। ডেচিমেল এক্সপানশ্যন অফ ৰেচনেল নাম্বাৰছ, যি পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি, এই p/q যিটো কিউ ভেলু আছে, কিউৰ ফৰ্মেটৰ ওপৰত নিৰ্ভৰ কৰে। তো এই পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি দুই ধৰণৰ হ'ব পাৰে, আমি জানো। সেইটো হ'ল টাৰ্মিনেটিং মানে পৰিসমাপ্ত, আৰু নন টাৰ্মিনেটিং ৰিপিটিং মানে অপৰিসমাপ্ত আৰু পূৰ্ণপণিক। চ' কিউৰ ফৰ্মেটৰ ওপৰতহে নিৰ্ভৰ কৰিব যে এইটো টাৰ্মিনেটিং হ'ব নে নন টাৰ্মিনেটিং ৰিপিটিং হ'ব। যদি কিউৰ ফৰ্মটো 2 power n 5 power m হয়, তেতিয়াহ'লে কি হ'ব, টাৰ্মিনেটিং পৰিসমাপ্ত। আৰু যদি কিউৰ ফৰ্মটো 2 power n 5 power m হয়, তেতিয়াহ'লে কি হ'ব, নন টাৰ্মিনেটিং ৰিপিটিং মানে অপৰিসমাপ্ত আৰু পূৰ্ণপণিক। ঠিক আছে, এতিয়া আমি নেক্সট চেপ্টাৰলৈ যাওঁ। চেপ্টাৰ 2 পলিনমিয়েলছ, বহুপদ। চ' পলিনমিয়েলত জেনেৰেলি আমাৰ এইটো ক্লাছ 10 বুকত 3টা টাইপৰ পলিনমিয়েল আমি পঢ়িছোঁ: লিনিয়াৰ পলিনমিয়েল, কোৱাড্ৰেটিক পলিনমিয়েল, কিউবিক পলিনমিয়েল। লিনিয়াৰ পলিনমিয়েল কেতিয়া, যেতিয়া xৰ পাৱাৰ 1 হ'ব। কোৱাড্ৰেটিক কেতিয়া হ'ব, যিটো ভেৰিয়েবল থাকে মানে চলক xৰ পাৱাৰ যদি 2 হয়। এণ্ড কিউবিক পলিনমিয়েল কেতিয়া হ'ব, যেতিয়া চলকৰ মেক্সিমাম পাৱাৰ কিমান হয়, 3 হয়। অ'কে, চ' ইয়াতে মই জেনেৰেল ফৰ্মবোৰ দি দিছোঁ। খুব বেছি ডিটেইলছত মই এইবোৰ ভিডিঅ'ত নকওঁ, কাৰণ ভিডিঅ'টো নহ'লে লেন্দি হৈ যাব। চ' ইয়াতে মই জেনেৰেল ফৰ্মটো দি দিছোঁ, ax প্লাছ b ইজ ইকুৱেল টু ax প্লাছ b। এইটো কি, লিনিয়াৰ পলিনমিয়েল জেনেৰেল ফৰ্ম, a নট ইকুৱেল টু 0। কোৱাড্ৰেটিক পলিনমিয়েলৰ জেনেৰেল ফৰ্মটো কি হ'ব, ax² প্লাছ bx প্লাছ c, a নট ইকুৱেল টু 0। এইটো কোৱাড্ৰেটিক পলিনমিয়েলৰ জেনেৰেল ফৰ্ম।
কিউবিক পলিনমিয়াল জেনেৰেল ফৰ্মটো কি হ'ব এ এক্স কিউব প্লাছ বি এক্স স্কুৱাৰ প্লাছ চি এক্স প্লাছ ডি এ নট ইকুৱেল টু 0 তোমালোকে এটা কথা মনত ৰাখিবা এইটো ইকুৱেশ্যন নহয় কিন্তু হা ইকুৱেশ্যনত কি হ'ব ইয়াতে ইকুৱেল টু 0 আহি যাব সেইটো বেলেগ সেইটো আমি বেলেগ চেপ্টাৰত চাম চ' ইয়াতে মনত ৰাখিবা এইকেইটা কি হয় পলিনমিয়ালছৰ জেনেৰেল ফৰ্ম এতিয়া আহোঁ আমি ইয়াতে কোৱাড্ৰেটিক পলিনমিয়ালত কি থাকিব এইটো মানে এইটো জেনেৰেল ফৰ্মটো তোমাক দিয়া থাকিলে তোমাক এইটো কেতিয়াবা ইয়াৰে জিৰ'জ কেইটা ওলাব দিব চ' জিৰ'জ কেইটা আমি বিভিন্ন ধৰণৰ ছলভিং মেথড ইউজ কৰি ওলাব পাৰোঁ সেইটো আমি বেলেগ এটা চেপ্টাৰ আছে তাতে চাম বাৰু চ' জেনেৰেলি আমাৰ কি আছে আলফা আৰু বিটা যদি আমাৰ দুটা 0 হয় তেতিয়াহ'লে আমি এনেকুৱা ফৰ্মেটত নি কেনেও আলফা আৰু বিটাৰ ভেলুটো ওলাব পাৰোঁ যেনে আলফা প্লাছ বিটা ইজ ইকুৱেল টু কি হ'ব মাইনাছ বি বাই এ এণ্ড আলফা ইনটু বিটা ইজ ইকুৱেল টু কি হ'ব চি বাই এ চ' আলফা বি প্লাছ বিটা এইটোক আমি কি পাম ছাম অফ জিৰ'জ শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল কি আলফা ইনটু বিটা ঠিক আছে এইখিনি বস্তু অলপ মনত ৰাখিব চেষ্টা কৰিবা চ' উল্টাকৈ তোমাক এনেকৈ ক'ব পাৰে যে তোমাক আলফাৰো আমি এতিয়া কি চালোঁ যে আলফা বিটা দিয়া থাকিলে ইয়াৰ ভেলুটো কেনেকৈ ওলায় আকৌ উল্টাকৈ এনেকুৱা দিয়া থাকিব পাৰে যে তোমাক আলফা আৰু বিটা দিয়া আছে তোমাক পলিনমিয়ালটো ওলাব দিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি থাকে চ' সেইটো তুমি কেনেকৈ কৰিবা শ্বৰ্ট ফৰ্মত ইফ আলফা এণ্ড বিটা আৰ জিৰ'ছ অফ এ পলিনমিয়াল দেন ৰিকুৱাৰ্ড পলিনমিয়াল ইজ তেতিয়াহ'লে লাগতিয়াল পলিনমিয়ালটো কি হ'ব এক্স স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা এইটো জেনেৰেল ফৰ্মটো মনত ৰাখিবা তেতিয়াহ'লে তোমাৰ দুটা 0 দিয়া থাকিলে ডাইৰেক্ট তুমি তোমাৰ বহুপদটো ওলাই ল'ব পাৰিবা এতিয়া আমি চাওঁ কিউবিক পলিনমিয়াল চ' কিউবিক পলিনমিয়ালত এ এক্স কিউব প্লাছ বি এক্স স্কোৱাৰ প্লাছ চি এক্স প্লাছ ডি এইটো কি আছিল জেনেৰেল ফৰ্মটো আছিল যদি ইয়াৰে জিৰ'জ কেইটা শূন্যকেইটা আলফা বিটা আৰু গামা হয় তেতিয়াহ'লে ৰিলেশ্যন কেইটা চাবা কেনেকৈ শূন্যকেইটাৰ যোগফল আলফা প্লাছ বিটা প্লাছ গামা ইজুৱেলটো কি হ'ব মাইনাছ বি বাই এ অ'কে দেন শূন্যকেইটাৰ দুটাকৈ পূৰণফল ল'লে আলফা ইনটু বিটা বিটা ইনটু গামা গামা ইনটু আলফা চ' তেতিয়াহ'লে কি হ'ব এইটো চি বাই এ আৰু লাষ্টত তিনিটা শূন্যৰ পূৰণফল শূন্যকেইটাৰ পূৰণফল আলফা বিটা গামা কি হ'ব মাইনাছ ডি বাই এ চ' অৰ্ডাৰটো চাবা মাইনাছ বি বাই এ চি বাই এ মাইনাছ ডি বাই এ এবাৰ মাইনাছ এবাৰ প্লাছ এবাৰ মাইনাছ ঠিক আছে চ' এনেকৈ মনত ৰাখিব চেষ্টা কৰিবা পলিনমিয়ালছ কেইটাৰ অলপ গ্ৰাফিকেল কিছুমান কনচেপ্টটো দৰকাৰ হয় কেতিয়াবা এক্সামত সুধি দিব পাৰে চ' মনত ৰাখিবা যেতিয়া লিনিয়াৰ পলিনমিয়াল এটা য'ত নেকি এক্সৰ পাৱাৰ 1 আছিল তাতে সদায় সলিউশ্যনটো কিমানটো থাকিব এটা 0 থাকিব কোৱাড্ৰেটিক পলিনমিয়াল এটা গ্ৰাফটো চাবা গ্ৰাফৰ ওপৰত ডিপেণ্ড কৰিব যদি গ্ৰাফটো এনেকুৱা হয় যে এক্স এক্সিছত এইটোত কি আছিল এক্স এক্সিছত এটা পইণ্টত কাট কৰিছে সেইটোকে সেইকাৰণে কি 0 কেইটা এটা ইয়াতে এক্স এক্সিছত কেইটা কাট কৰিছে দুটা পইণ্টত কাট কৰিছে তো জিৰ'জ কেইটা হ'ব দুটা হ'ব ইয়াতে এক্স এক্সিছত কেইটা পইণ্টত কাট কৰিছে এটা পইণ্টত চ' 0 কেইটা হ'ব এটা হ'ব ইয়াতে এক্স এক্সিছত কাট কৰিছে নেকি এইটো এটা কোৱাড্ৰেটিক পলিনমিয়ালৰে ইকুৱেশ্যন হয় কিন্তু ইয়াতে কি কৰিছে এক্স এক্সিছত কাটা নাই চ' এইটোৰ কি কোনো 0 নাই এইটো বস্তু মনত ৰাখিব চেষ্টা কৰিবা চিমিলাৰলি কিউবিক পলিনমিয়ালতো মেক্সিমাম কিমান জিৰ'জ থাকিব পাৰে তিনিটা চ' যদি গ্ৰাফটো এনেকৈ ইয়াতে এটা পইণ্টত কাট কৰিছে ইয়াতে এটা পইণ্টত কাট কৰিছে ইয়াতে এটা পইণ্টত তেতিয়াহ'লে কি হ'ব তিনিটা 0 থাকিব আৰু ইয়াতে চোৱা এইটো কিউবিক পলিনমিয়ালৰে হেৰি হয় গ্ৰাফ হয় চ' ইয়াতে কেইটা পইণ্টত কাট কৰিছে এটা পইণ্টত চ' 0 কেইটা হ'ব এটা অ'কে যিদৰে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত ৰিয়েল নাম্বাৰ্ছৰ ক্ষেত্ৰত ইউক্লিডছ ডিভিজন লেমা আছিল তেনেকৈ পলিনমিয়ালছৰ ক্ষেত্ৰতে ডিভিজন এলগৰিথম আছে চ' ইয়াতো সেই একেটা বস্তু যে তোমাৰ যদি এটা পলিনমিয়াল ধৰা পলিনমিয়ালকেইটা তোমাক এনেকুৱা দিয়া আছে পি এক্স জি এক্স কিউ এক্স আৰ এক্স চ' এনেকৈ চাৰিটা পলিনমিয়ালত তুমি ৰিলেশ্যন যদি তুমি ডিভিডেণ্ট পি এক্স পলিনমিয়ালক তুমি ডিভিজৰ জি এক্স পলিনমিয়ালে হৰণ কৰিছা তেতিয়াহ'লে তুমি কোশ্চেণ্ট কিউ এক্স পাবা আৰু ৰিমাইণ্ডাৰ আৰ এক্স পাবা চ' সেইকেইটাৰো ৰিলেশ্যন তুমি আগৰ নিচিনাই লিখিব পাৰিবা কেনেকৈ পি এক্স ইজ ইকুৱেল টু তুমি জি এক্স ইনটু কিউ এক্স প্লাছ আৰ এক্স এনেকৈ লিখিলা য'ত জি এক্সটো কি হ'ব পাৰে জি এক্সটো কেতিয়াও 0 হ'ব নোৱাৰে আৰু ইয়াতে এই যিটো আৰ এক্স আছে আৰ এক্সৰ ৰিলেশ্যনটো সেই আগৰ নিচিনাই অলপ তুমি বুজিব চেষ্টা কৰিবা আৰ এক্সৰ যিটো ভেলু হ'ব ৰিমাইণ্ডাৰ তাৰ ভেলুটো হয়তো 0 হ'ব অৰ তাৰ বাহিৰে কি হ'ব লাগিব যে আৰ এক্সৰ যিটো ডিগ্ৰী হ'ব সেইটো সদায় জি এক্সৰ ডিগ্ৰীতকৈ সৰু হ'ব লাগিব সেই একেটা লজিক যদি আৰ এক্সৰ ডিগ্ৰী জি এক্সৰ সমান হৈ যায় তেতিয়াহ'লেতো আমি আকৌ ইয়াক হৰণ কৰি দিব পাৰিলোহেঁতেন
সো সেইটো নকৰি সদায় কি হ'ব লাগিব ডিগ্ৰী অফ আৰ এক্স শুড বি লেছ দেন ডিগ্ৰী অফ জি এক্স এতিয়া আমি চাওঁ নেক্সট চেপ্টাৰ 3 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ সো স্টাৰ্ট কৰোঁ আমি পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ তুমি চেপ্টাৰৰ নামটোৰ পৰাই অলপ কিছুমান কথা তুমি বুজি পাব লাগিব যে ইয়াতে ইমান দীঘল নাম এটা দিব কাৰণে কি দৰকাৰ হ'ল সো চাবা ইয়াতে কি বস্তু আছে লিনিয়াৰ ইকুৱেশ্যন আছে প্ৰথমতে আমি লিনিয়াৰ ইকুৱেশ্যন অলপ আগত পাইছোঁ লিনিয়াৰ পলিনমিয়েল মানে চলকৰ মাত্ৰা কিমান থাকিব সদায় 1 থাকিব সো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল দুটা ভেৰিয়েবল আগৰটোত কিমান আছিলে ইয়াতে অলপ চাই লোৱা ইয়াতে যেতিয়া লিনিয়াৰ পলিনমিয়েল এক যদি ইকুৱেশ্যন বনাই ইকুৱেল টু 0 দিম ইয়াতে চলক কেইটা আছে এক্স এটা চলক ঠিক আছে কিন্তু এতিয়া আমি কি কৰিম টু ভেৰিয়েবলছত দুটা চলকত আমি কনচিডাৰ কৰিম কিন্তু এতিয়া আমি দুটা চলকত যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে তোমাৰ এনেকুৱা এটা লিনিয়াৰ ইকুৱেশ্যন হৈ যাব যে এ এক্স প্লাছ বি ৱাই প্লাছ চি ইজ ইকুৱেল টু 0 সো ইয়াতে চোৱা তোমাৰ হাতত ইকুৱেশ্যন আছে এটা আৰু তোমাৰ চলক আছে দুটা সো এইটো সলভ কৰিবৰ কাৰণে দিগদাৰ হ'ব সো আমি একজাক্ট সলিউশ্যন কেতিয়াও নাপাওঁ হা সো সেইকাৰণে আমি কি কৰিব লাগিব ইয়াতে আৰু এটা ইকুৱেশ্যন হ'লেহে ইয়াতে দুটা ভেৰিয়েবল আছে ন ইয়াতে আমি দুটা ইকুৱেশ্যন বনাম এতিয়া আৰু এটা ইকুৱেশ্যন হ'লেহে আমি ইয়াক একজাক্ট সলিউশ্যন আনিব পাৰিম দুটা চলক সলভ কৰিবৰ কাৰণে তোমাক মিনিমাম দুটা ইকুৱেশ্যনৰ দৰকাৰ হ'বই সেইকাৰণে আমি ইয়াতে পেয়াৰ বুলি লৈছোঁ মানে দুটা চলক জোৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন টু ভেৰিয়েবলছ সেইকাৰণে লিনিয়াৰ ইকুৱেশ্যনৰ দুটা চলকত জোৰ লোৱা হৈছে সেইকাৰণে আমি দুটা ইকুৱেশ্যন লৈছোঁ ঠিক আছে এতিয়া আমি আগবাঢ়িম সো এইটো যিটো ফৰ্মেট মই লিখি ৰাখিছোঁ ইয়াতে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু এইটো বস্তু যেনেকৈ মই লিখিছোঁ তেনেকৈ মনত ৰাখিব চেষ্টা কৰিবা সো চাবা আমি ইয়াতে কৰিছোঁ কি এইটো টেবুলত ইয়াতে আমি চাম যে ইহঁতৰ যিবোৰ সলিউশ্যন হ'ব সলিউশ্যনবোৰ কেনেকুৱা ধৰণৰ হ'ব সেইটো বস্তু আমি চাম আৰু কি কণ্ডিশ্যনৰ ওপৰত বেছ কৰি কেনেকুৱা ধৰণৰ সলিউশ্যন হ'ব পাৰে এইবোৰ বস্তু তোমালোকে পঢ়িছা তথাপিও আমি ডিটেইলছত ডিছকাছ কৰিলে আমাৰ এক্সামৰ কাৰণে সহায়ক হ'ব সো চাবা এই A1 A2 B1 B2 C1 C2 যিবোৰ কফিচিয়েণ্ট আছে সহগ আছে চলকৰ এক্স আৰু ৱাইৰ আৰু এইটো ধ্ৰুৱক C1 C2 এইখিনিৰ ৰিলেশ্যনৰ ওপৰতে তোমাৰ নিৰ্ভৰ কৰে যে এই দুটা ইকুৱেশ্যন সলভ কৰিলে আমি কেনেকুৱা ধৰণৰ সলিউশ্যন পাম সো আমি ইয়াতে কণ্ডিশ্যনকেইটা চাই লওঁ এটা এটাকৈ সো A1 বাই A2 নট ইজ ইকুৱেল টু B1 বাই B2 হ'লে যেতিয়া আমি চোৱা এইটো এটা কি হয় লিনিয়াৰ ইকুৱেশ্যন মানে লাইন মানে সৰল ৰেখা পাম ইয়াক যেতিয়া আমি গ্ৰাফত বহাম চোৱা এইটো এটা ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন এইটো এটা লিনিয়াৰ ইকুৱেশ্যন যেতিয়া ইহঁতক আমি গ্ৰাফত বহাম যিকোনো দুটা ষ্ট্ৰেইট লাইন পাম সো এই ষ্ট্ৰেইট লাইনকেইটা তিনিটা ধৰণৰ কণ্ডিশ্যনত থাকিব পাৰে সো তাৰে ওপৰত নিৰ্ভৰ কৰিব যে ইহঁতৰ সলিউশ্যনবোৰ কেনেকুৱা হয় এতিয়া সেইখিনি বস্তুৱে আমি অলপ ডিটেইলছত চাই লওঁ যেনে যদি A1 বাই A2 নট ইজ ইকুৱেল টু B1 বাই B2 হয় তেতিয়াহ'লে ইহঁতক যেতিয়া আমি গ্ৰাফত বহাম সিহঁতে কি কৰিব এনেকৈ কাট কৰিব সো কোনোবা এটা পইণ্টত কাট কৰা মানে সেই পইণ্টৰ যিটো কোঅৰ্ডিনেটছ থাকিব সেইটো দুইটা ইকুৱেশ্যনক ছেটিছফাই কৰিব মানে ইহঁতৰ ইউনিক সলিউশ্যন থাকিব সো নাম্বাৰ অফ সলিউশ্যন কিমান হ'ব একজেক্টলি ওৱান সলিউশ্যন ইউনিক সলিউশ্যন ঠিক আছে আমি নেক্সট কণ্ডিশ্যনত যাওঁ যদি A1 বাই A2 ইজ ইকুৱেল টু B1 বাই B2 ইজ ইকুৱেল টু C1 বাই C2 হয় তেতিয়াহ'লে কি হ'ব এনেকুৱা ধৰণৰ ছেম ৰেচিঅ'ত থাকিলে গোটেইকেইটা নাম্বাৰ তেতিয়াহ'লে আমি যেতিয়া গ্ৰাফ বনাম এনেকৈ যেতিয়া এবাৰ গ্ৰাফ বনাম তেতিয়াহ'লে নেক্সট যিটো গ্ৰাফ বনাম সেইটো কি থাকিব এইটো গ্ৰাফৰ ওপৰ দিয়ে যাব সো সেইকাৰণে আমি লিখোঁ কোইনচিডেণ্ট লাইনছ মানে একেটা লাইনৰ ওপৰতে আছে সো এনেকুৱা ক্ষেত্ৰত চোৱা তোমাৰ এইটো ষ্ট্ৰেইট লাইনত যিবোৰ পইণ্টছ আছে সেইটো এইটো ষ্ট্ৰেইট লাইনৰ ওপৰত আছে সো যিমান পইণ্টত ইহঁতৰ মিলিত হ'ব সিমানে সলিউশ্যন হ'ব সো ইহঁতে কিমান পইণ্টত মিলিত হৈ আছে ইনফাইনাইট পইণ্টছত সো ইয়াৰে সলিউশ্যন হ'ব ইনফাইনাইটলি মেনি সলিউশ্যন এতিয়া চোৱা এই দুইটা কেছতে আমি কি পাইছোঁ সলিউশ্যন পাইছোঁ ঠিক আছে সেইকাৰণে ইহঁতক কয় কনচিষ্টেণ্ট সো নেক্সট কণ্ডিশ্যন আছিলে আমাৰ কনচিষ্টেঞ্চিৰ সো ইহঁতক ক'ব কনচিষ্টেণ্ট এতিয়া আমি নেক্সট তাৰ পিছৰ কণ্ডিশ্যনটো চাওঁ 3 নম্বৰ কণ্ডিশ্যন এনেকুৱাও হ'ব পাৰে যে A1 বাই A2 ইজ ইকুৱেল টু B1 বাই B2 নট ইজ ইকুৱেল টু C1 বাই C2 যদি এনেকুৱা হয় সিহঁতক যেতিয়া আমি ষ্ট্ৰেইট লাইন বহাম
তেতিয়াহ'লে আমি পেৰেলেল লাইন্স পাম মানে কি মানে ইহঁতে কোনো পইণ্টছত কাট নকৰে কাট নকৰে মানে কি হ'ব মানে সলিউশ্যন নাই আৰু সলিউশ্যন নাই মানে আমি লিখিম ইনকনসিস্টেন্ট আই থিংক তোমালোকে এই টেবুলটো ভালকৈ বুজি পাইছা এই টেবুলটো বুজি পোৱা মানে তোমালোকে এইটো সলিউশ্যন এইটো চেপ্টাৰত তোমালোকৰ দখল আহি গৈছে ঠিক আছে সো আকৌ এবাৰ পাৰিলে ৰিভিজন কৰি ল'বা তোমালোকে ভালকৈ যে a1/a2 নট ইকুৱেল টু b1/b2 তেতিয়াহ'লে কি হ'ব ইণ্টাৰসেক্টিং লাইন্স ইউনিক সলিউশ্যন কনসিস্টেন্ট হ'ব a1/a2 b1/b2 is equal to c1/c2 coincident lines infinitely many solution কি হ'ব consistent a1/a2 is equal to b1/b2 not is equal to c1/c2 parallel lines no solution inconsistent so এতিয়া এইখিনি আমি জানিলো এতিয়া চোৱা সলিউশনত ইয়াৰ সলিউশন আমি দুই ধৰণে ওলাব পাৰো সো এই যেটো গ্ৰাফ হকাই যদি তুমি সলিউশন ওলাও সো গ্ৰাফ হকাইও সলিউশন ওলাব পাৰি সো হেতু কয় গ্ৰাফিক্যাল আৰু যদি তাৰ বাহিৰে তুমি আৰু এটা মেথড আছে হেতু হল এলজেব্ৰিক্যালিও আমি সলিউশন ওলাব পাৰো সো হেতু কয় সাবস্টিটিউশন মানে আমি তিনটা চাৰিটা মান মেথডত আমি ইহতৰ সলিউশন ওলাব পাৰিম সো হেকেটাৰ এটা হল সাবস্টিটিউশন এটা এলিমিনেশন এটা ক্রস মাল্টিপ্লিকেশন ঠিক আছে সো আমি জেনারেলি যেহেতু আমি কম্পিটিটিভ এক্সাম দিম আমি এলিমিনেশনতে কৰিব চেষ্টা কৰিম তাৰ বাহিৰেও আমি ক্রস মাল্টিপ্লিকেশনত দুইটা বস্তু জানিব লাগে সো হেখিনি মই কৈ দিব চেষ্টা কৰিম এইটো ভিডিও যেহেতু ফর্মুলা রিলেটেড ভিডিও হয় সেই কাৰণে এলিমিনেশন মেথডত যেহেতু প্র্যাকটিক্যালি প্র্যাকটিস কৰাব লাগিব কোশ্চেন সো এটো এতিয়া সোৱা নহল ক্রস মাল্টিপ্লিকেশনৰ জাস্ট অলপ থিওৰিটিক্যাল বস্তু আছে হেখিনি মই তোমালোকক কৈ দিছো সো ইয়াতে সোৱা ক্রস মাল্টিপ্লিকেশন মেথডটো আমি কেনেকৈ ব্যৱহাৰ কৰো সো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন আমি লৈ লৈছো সো ইহতক আমি কি কৰিম এনেকৈ লিখিম এইটো ফৰ্মেটত লিখিম সো ফৰ্মেটটো ডাইৰেক্ট মুখস্থ কৰিব চেষ্টা কৰিবা ইয়াতে ইকুৱেল দি তিনিটা এনেকৈ আষ্টানি x y z লিখি দিলা দেন মনত ৰাখিবা যেতিয়া x লিখিবা তেতিয়ালে এইটোৰ ইয়াৰে কোএফিচিয়েন্ট a1 a2ৰ কোনো কাম নাই আমি চাব লাগিব এইখিনিত সো যেতিয়া x লিখিলা তুমি এনেকৈ আহিবা b1 c2 এইটো অৰ্ডাৰত b1 c2 মাইনাস b2 c1 দেখিছা ইয়াতে কি আছে b1 c2 দেন মাইনাস b2 c1 ওকে দেন আমি y তে আহো y যেতিয়া আহিম তেতিয়া আমি এইটো অৰ্ডাৰত না যাও যেনেকৈ ইয়াতে কি এনেকৈ গৈছিলো প্ৰথমতে আমি এইটো চাব লাগিব যেতিয়া আমি y তে আহিম এইটো তো ৰ কেনসেল হ'ব সো ইয়াৰে একো নাহে কি আহিব c1a2 মাইনাস c2a1 ওকে আহিলে দেন নেক্সট আমি কি কম জেডত যাম জেডত আকৌ এক্সৰ যেনেকৈ ওলাইছিলো সেম অৰ্ডাৰত হ'ব জেডৰ ক্ষেত্ৰত সো এইটো ৰ একো নাহে ইয়াতে আহিব a1 b2 মাইনাস a2 b1 ঠিক আছে সো এইটো ফৰ্মেটটো জানিলে আমি কিছুমান কোৱেশ্চনছ কৰিব পাৰিম সো সেই কাৰণে মই ইয়াতে তোমালোকক এটা কোৱেশ্চন লিখাই দিছো সো এইটো তোমালোক ইয়াতে চাব পাৰা সলিউশনটো কেনেকৈ কৰা হৈছে 4x minus 3y minus 2z is equal to 0 2x plus 5y minus 3z is equal to 0 then x is to y is to z is equal to what so আমি এইটো প্ৰবলেম যদি কৰি চাও তেলে আমি কৰিব পাৰিম x y z এনেকৈ লিখি ললো দেন x ৰ তলত কি আহিব এইটো ফৰ্মেট হিচাপত -3 into -3 কিমান হ'ল +9 so 9 মাইনাস কি আহিব 9 minus -2 into 5 9 minus -10 ওকে মই অলপ ডিটেইলছত লিখি দিছো 9 minus -10 এটো একবাৰতো কৰিব পাৰি 9 এটো +10 হৈ গল সো 9 + 10 আলটিমেটলি কি হ'ব 19 হ'ব নেক্সট কৰিছা y ভ্যালুটোৰ ক্ষেত্ৰত সো এটোৰ একো নাহে সো আমি ইয়াৰ পৰা স্টাৰ্ট কৰো y ক্ষেত্ৰত আমি ইয়াৰ পৰা স্টাৰ্ট কৰো সো -2 into 2 কিমান আহি গল -4 দেন अगेन এটো হ'ব সো 4 into -3 -12 সো -12 সো কিমান হৈ গল এটো +12 -4 কিমান আহি যাব 8 জেডৰ ক্ষেত্ৰত আহিব তোমালোকে নিজে ট্ৰাই কৰি চাব পাৰা 4 into 5 কিমান আহি গল 20 -3 into 2 সো কিমান হৈ গল -6 সো মাইনাস কিমান হৈ যাব +20 + 6 26 ঠিক আছে সো x is to y is to z is equal to কিমান হৈ যাব এতিয়া 19 is to 8 is to 26 আমি এটা লিখি দিব পাৰো ঠিক আছে সিমিলারলি এইটো প্ৰবলেম তোমালোকে নিজে ট্ৰাই কৰিবা মই কৰি নিদু এতিয়া if 2a plus 3b minus c is equal to 0 and a minus 2b plus 2c is equal to 0 then a is to b is to c is equal to what এইটো প্ৰবলেম তোমালোকে নিজে কৰিবা আনসাৰটো মই ইয়াতে তোমালোকৰ সুবিধাৰ কাৰণে মই লিখি দিছো ঠিক আছে বা তোমালোকে ভিডিওবোৰ চালে গম পাবা এই কোৱেশ্চনছ মোৰ এনে সলভ কৰা আছে ঠিক আছে বাৰু দিয়া তোমালোকে নিজে এটো ট্ৰাই কৰিবা
নাও চেপ্টাৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যনছ চ' কোৱাড্ৰেটিক ইকুৱেশ্যন আমি অলপ আগতে পাইছিলোঁ কোৱাড্ৰেটিক পলিনমিয়েল যদি মই ইয়াতে ইকুৱেল টু 0 টো গুচাই দিওঁ দেন ax² + bx + c এইটো কি হয় এটা কোৱাড্ৰেটিক পলিনমিয়েল চ' এইটো কি হয় ইকুৱেল টু 0 লগাই দিলে এইটো হৈ যাব ষ্টেণ্ডাৰ্ড ফৰ্ম কাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনছৰ য'ত a not equal to 0 আৰু a b c ৰিয়েল নাম্বাৰ চ' ইয়াতে যদি আমি c ইকুৱেল টু ইয়াতে যদি আমি এই এক্সৰ যেটো কোএফিচিয়েন্ট আছে এটা যদি নোহা কৰি দিওঁ মিন্স b ইকুৱেল টু 0 লওঁ তেতিয়াহ'লে কি হ'ব ax² + c ইকুৱেল টু 0 এইটো হৈ যাব কি পিউৰ কোৱাড্ৰেটিক ইকুৱেশ্যন য'ত a not equal to 0 কণ্ডিশ্যনটো থাকিবই চ' ax² + b ইকুৱেল টু 0 ইজ দ্য পিউৰ কোৱাড্ৰেটিক ইকুৱেশ্যন এটা কথা মনত ৰাখিবলৈ ইয়াতে এক্সৰ টাৰ্ম নাথাকে সেইটোহে ইম্পৰ্টেণ্ট অ'কে নাও সলিউশ্যন অফ এ কোৱাড্ৰেটিক ইকুৱেশ্যন চ' সলিউশ্যন কৰাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ দ্বিঘাত সমীকৰণৰ তিনিটা মেথড আছে আমাৰ ক্লাছ 10ৰ বুকত চ' তাৰে এটা হ'ল বাই ফেক্টৰাইজেশ্যন স্প্লিটিং দ্য মিডিল টাৰ্মছ মধ্যমপদ বিভাজন কৰি যিটো আমি ফেক্টৰাইজ কৰি কৰোঁ সলিউশ্যন নেক্সট আছে বাই কমপ্লিটিং দ্য স্কুৱাৰ মেথড স্কুৱাৰ বনাই কেনে যেটো আমাক পলিটেকনিক এডমিশ্যন টেষ্টৰ কাৰণে প্ৰেক্টিছ নকৰিলেও হ'ব বাই কোৱাড্ৰেটিক ফৰ্মুলা আৰু দ্বিঘাত সমীকৰণ দ্বিঘাত ফৰ্মুলা ব্যৱহাৰ কৰি চ' আমি ইয়াতে ফেক্টৰাইজেশ্যনটো যেটো প্ৰেক্টিছ ৰিলেটেড হয় তো সেইটো আমি ইয়াতে নাচাওঁ বাকি কোৱাড্ৰেটিক ফৰ্মুলাটো মই লিখি দিওঁ তো কোৱাড্ৰেটিক ফৰ্মুলাটো আমি ষ্টেণ্ডাৰ্ড ফৰ্ম যেটো আছে হেতুৰ পৰা সলিউশ্যন ওলাব লাগিব কাৰ সলিউশ্যন এক্সৰ ভ্যালু চ' ax² + bx + c ইকুৱেল টু 0 এটা অলপ লং মেথড আছে সলভ কৰাৰ হেতু আমি ইয়াতে নকৰোঁ ইয়াৰ পৰা জাষ্ট মনত ৰাখিলে হ'ল যে x ইকুৱেল টু -b ± √b² - 4ac/2a চ' এইটো হ'ল ফৰ্মুলা এইটোকে কোৱা হয় আমাক কোৱাড্ৰেটিক ফৰ্মুলা b² - 4ac ইজ ন'ন এজ দ্য ডিসক্ৰিমিনেণ্ট ইয়াত b² - 4ac ডিসক্ৰিমিনেণ্ট বুলি কোৱা হয় যেটো আমি মনত ৰাখিব লাগিব চ' ইয়াতে আমি কি পাইছোঁ একচুৱেলি দুটা সলিউশ্যন পাইছোঁ চ' এটা হ'ল -b + √b² - 4ac/2a আৰু এটা -b - √b² - 4ac/2a অ'কে চ' ইয়াতে ৰুটৰ কিছুমান কণ্ডিশ্যনছ আছে চ' মই ইয়াতে জাষ্ট ফাৰ্ষ্ট কণ্ডিশ্যন কেইটা আমি চাই লওঁ ৰিয়েল আৰু নট ৰিয়েলৰ চ' কণ্ডিশ্যন 1 ৰিয়েল ৰুটছ ইফ b² - 4ac গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 যদি এই ডিসক্ৰিমিনেণ্টটো b² - 4ac এইটো গ্ৰেটাৰ দেন 0 হয় বা ইকুৱেল টু 0 হয় তেতিয়াহ'লে আমি বাস্তৱ ৰুটছ পাম বাস্তৱ মূল পাম আৰু যদি b² - 4ac এই ভিতৰত থকা সংখ্যাটো b² - 4ac এইটো যদি শূন্যতকৈ সৰু হয় লেছ দেন নো ৰিয়েল ৰুটছ কাৰণ স্কোৱাৰ ৰুটৰ ভিতৰত কেতিয়াও নেগেটিভ নাম্বাৰ হ'ব নোৱাৰে ঠিক আছে চ' সেইকাৰণে আমি কি নাপাওঁ ৰিয়েল ৰুটছ নাপাওঁ বাস্তৱ মূল নাপাওঁ তো মই ইয়াতে কোৱাড্ৰেটিক ফৰ্মুলাটো জেনেৰেলি এই ধৰণৰ যিবোৰ কুৱেশ্যন থাকে কিছুমান ৰুট থকা কুৱেশ্যন যিবোৰ নেকি তোমাৰ মধ্যমপদ বিভাজন কৰিবলৈ বহুত অসুবিধা হয় চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে সদায় কোৱাড্ৰেটিক ফৰ্মুলা ইউজ কৰি সলভ কৰিবা চ' তোমালোকৰ প্ৰেক্টিছৰ কাৰণে মই ইয়াতে তিনিটা কুৱেশ্যন ৰাখি দিছোঁ এইখিনি তোমালোকে সলভ কৰিব ট্ৰাই কৰিবা এতিয়া আহোঁ আমি নেচাৰ অফ ৰুটছ মূলৰ প্ৰকৃতি চ' ইয়াতে যেনেকৈ মই আগত কেইটামান কণ্ডিশ্যন দিলোঁ কি কণ্ডিশ্যন আছিলে ৰুটছ বাস্তৱ আৰু বাস্তৱ নোহোৱাৰ b² - 4ac গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'লে কি হৈ যায় বাস্তৱ ৰুটছ আৰু b² - 4ac লেছ দেন 0 হ'লে নো ৰিয়েল ৰুটছ বাস্তৱ মূল পোৱা নাযায় চ' তাতকৈ বেছি অলপ ডিটেইলছত জানিবলৈ হ'লে আমি এই কণ্ডিশ্যনকেইটা চাব লাগিব যিবোৰ এক্সামত কেতিয়াবা সুধি দিব পাৰে চ' ফাৰ্ষ্ট কণ্ডিশ্যন হ'ল ইকুৱেল ৰুটছ ইফ b² - 4ac যেনে আমি কি পাইছিলোঁ ৰিয়েল ৰুটছ কেতিয়া পাইছিলোঁ b² - 4ac b² - 4ac গ্ৰেটাৰ দেন ইকুৱেল টু 0 এইটো কি ৰিয়েল ৰুটছ তাৰে এটা ৰুটছ যেনে ইকুৱেল টু যদি 0 হয় b² - 4ac ইকুৱেল টু 0 এইটো কণ্ডিশ্যনৰ কাৰণে আমি কি পাই আছোঁ ইকুৱেল ৰুটছ মনত ৰাখিবা হা আমি কি পাইছোঁ ইকুৱেল ৰুটছ ৰুট দুটা কি হৈ যাব ইকুৱেল হৈ যাব থিয়ৰী ৰিলেটেড ভিডিঅ' হয় কাৰণে মই চব বস্তু ডিটেইলছত নকওঁ জাষ্ট তোমালোকক মনত ৰাখিবলৈ শ্বৰ্ট বস্তুবোৰ দি যাম চ' ইকুৱেল ৰুটছ হয় ইকুৱেল ৰুটছ কেইটা কিব ৰুটছ আৰ -b/2a -b/2a মনত ৰাখিবা এইবোৰ কেতিয়াবা এক্সামত ডাইৰেক্ট সুধি দিব পাৰে যে ৰুটছ কেইটা কি হ'ব চ' তাৰপিছত চোৱা যদি ইয়াৰে আৰু এটা যেটো কণ্ডিশ্যন আছিল এটা হ'ল ইকুৱেল টু 0 আৰু এটা হ'ল b² - 4ac গ্ৰেটাৰ দেন 0 যদি এইটো কণ্ডিশ্যন হয় আচ্ছা আমি এইটো বস্তু চাই লওঁ একবাৰ x ইকুৱেল টু কি আছিল -b ± √b² - 4ac ডিভাইডেড বাই 2a ইয়াৰে কণ্ডিশ্যনবোৰে আমি এপ্লাই কৰি আছোঁ ন চ' যেতিয়া আমি b² - 4ac ইকুৱেল টু 0 বহাই দিছোঁ চ' ইয়াতে আমি এইখিনি এই গোটেই পাৰ্টটো 0 হৈ গৈছে চ' -b/2a চ' ৰুটছ দুটা আমি কি পালোঁ -b/2a আকৌ ইয়াতে যদি আমি নেক্সট কণ্ডিশ্যনত লগাই দিম
বি স্কোৱাৰ মাইনাছ 4a ইয়াতে গ্ৰেটাৰ দেন ইকুৱেল টু 0 নাম্বাৰ এটা বহাই দিম, যেনে 2 বহাব পাৰা, 3 বহাব পাৰা, যদি এনেকৈ বহাই দিওঁ। চ' এই পাৰ্টটো কিহত থাকি গ'ল, ৰুটৰ ভিতৰত থাকি গ'ল। চ' তেনেকুৱা ক্ষেত্ৰত আমি কেনেকুৱা সলিউশ্যন পাই আছোঁ, ডিষ্টিংক্ট অৰ আনইকুৱেল ৰুটছ, মানে কি হ'ব ইয়াতে যি দুটা ৰুটছ পাম সেই দুটা সমান নহয়। ইয়াতে কি আছিল, সমান ৰুট পাইছিলোঁ ইকুৱেল টু 0 কাৰণে, আৰু গ্ৰেটাৰ দেন যিকোনো কণ্ডিশ্যনৰ কাৰণে ইয়াতে সমান ৰুটছ নাপাওঁ। অ'কে, নেক্সট কণ্ডিশ্যন চাই লওঁ। ইফ বি স্কোৱাৰ মাইনাছ 4c ইজ পাৰফেক্ট স্কোৱাৰ এণ্ড এ বি চি আৰ ৰেচিঅ'নেল দেন ৰুটছ আৰ ৰেচিঅ'নেল। যদি বি স্কোৱাৰ মাইনাছ 4c যিটো সংখ্যা, যেনে মই ইয়াতে যদি বি স্কোৱাৰ মাইনাছ 4c যদি এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ, যেনে 4 হৈ গ'ল বা 9 হৈ গ'ল, পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হ'লে আৰু এ বি চি যদি ৰেচিঅ'নেল হয়, এ বি চি যদি পৰিমেয় সংখ্যা হয়, তেতিয়াহ'লে যিটো আমি হেৰি পাম, ৰুটছ পাম, মূল পাম, সেইটো কি হ'ব, পৰিমেয় হ'ব। অ'কে, কাৰণ ইয়াতে অপৰিমেয় কোনো সংখ্যা নাই, মানে ৰুটৰ ভিতৰত থাকিলে অপৰিমেয় হ'লেহেঁতেন, চ' অপৰিমেয় সংখ্যা নহয়, চ' এইটো কি হ'ব, ৰুটছটো কি হ'ব, পৰিমেয় হ'ব। কিন্তু ইয়াতে যদি ইফ বি স্কোৱাৰ মাইনাছ 4c ইজ নট এ পাৰফেক্ট স্কোৱাৰ, যদি বি স্কোৱাৰ মাইনাছ 4c যদি পাৰফেক্ট স্কোৱাৰ নাম্বাৰ নহয়, যেনে এনেকুৱা যদি √2 এনেকুৱা কথা যদি থাকি গ'লহেঁতেন, বা √3 মানে পাৰফেক্ট স্কোৱাৰ নাম্বাৰ নহ'ল, চ' এইটো কি ৰুটৰ ভিতৰত থাকি গ'ল, দেন ৰুটছ আৰ ইৰেচনেল, তেতিয়াহ'লে কি হ'ব, অপৰিমেয় সংখ্যা হ'ব, কাৰণ √2 এটা কি হ'ব, অপৰিমেয় সংখ্যা, এণ্ড কনজুগেট আৰু সংযুগ্ম হ'ব, কাৰণ ইয়াতে প্লাছৰ কাৰণে এটা হ'ব আৰু মাইনাছৰ কাৰণে আৰু এটা হ'ব। ঠিক আছে, খুব বেছি এই দুটা কণ্ডিশ্যন খুব বেছি ইম্পৰ্টেণ্ট নহয়, তথাপি জানি থকাটো ভাল, কাৰণ কেতিয়াবা সুধিও দিব পাৰে। অ'কে, চ' এইখিনিতে আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰটো কমপ্লিট হ'ল। আমি এতিয়া নেক্সট চেপ্টাৰ চাম, চেপ্টাৰ 5, এৰিথমেটিক প্ৰগ্ৰেশ্যনছ, সমান্তৰ প্ৰগতি। চ' সমান্তৰ প্ৰগতিৰ যিটো জেনেৰেল ফৰ্ম সেইটো আমি জানো a প্লাছ d, a প্লাছ 2d, a প্লাছ 3d ডট ডট ডট, এনেকৈ d এটা ভেলু বাঢ়ি যাব। চ' এই যিটো d ভেলু প্ৰতিটো পদতে বাঢ়ি গৈ আছে, ইয়াক আমি কি কওঁ, ইয়াক কওঁ আমি কমন ডিফাৰেঞ্চ, সাধাৰণ অন্তৰ। আৰু যিটো প্ৰথম আছিল সেইটোক আমি কি কওঁ, ফাৰ্ষ্ট টাৰ্ম, প্ৰথম পদ। ঠিক আছে, চ' এনেকৈ যদি আমি গৈ থাকোঁ তেতিয়াহ'লে কি হ'ব, ইয়াতে যিকোনো এটা এনতম পদ, বা এইটো যেনেকৈ এইটো দ্বিতীয় পদ, এইটো তৃতীয় পদ, এইটো চতুৰ্থ পদ, চ' এইটোক জেনেৰেলাইজ কৰিবৰ কাৰণে আমাক এটা এনতম পদৰ দৰকাৰ হয়। চ' সেই এনতম পদৰ যিটো জেনেৰেল ফৰ্ম, আমি এন টাৰ্ম অফ এন এ পি, এনতম পদটো আমি কেনেকৈ লিখোঁ, এ এন ইজ ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ডি, এইটো মনত ৰাখিব লগা বস্তু। চ' তেনেকৈ আমি এই গোটেই পদকেইটা এ প্লাছ ডি, এ প্লাছ 2d, এ প্লাছ 3d ডট 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 আপ টু এনতম পদলৈকে যদি আমি গোটেইকেইটা যোগ কৰি দিওঁ তেতিয়াহ'লে তাৰ ফৰ্মুলাটো কি হ'ব। চ' সেইটো বস্তু আমি ইয়াতে লিখোঁ যে চাম অফ ফাৰ্ষ্ট এন টাৰ্মছ অফ এন এ পি, এছ এন ইজ ইকুৱেল টু এ প্লাছ ডি, এ প্লাছ 2d ডট 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 এ প্লাছ, এইটো যিটো এনতম পদটো ইয়াতে আমি যোগ কৰি দিছোঁ, এ প্লাছ এন মাইনাছ 1 ডি। চ' এইখিনি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে ইয়াৰ ফৰ্মটো এনেকুৱা হৈ যায়, n/2 তিনিটা ফৰ্মত, আমি এইটো ফৰ্মুলাটো তিনিটা ফৰ্মত মুখস্থ কৰিবলৈ চেষ্টা কৰিম। চ' n/2 2a প্লাছ n মাইনাছ 1 ডি, এইটো এটা ফৰ্ম হয়, এইটো যিটো আমি মনত ৰাখিব লাগিব। দেন এইটো যিটো আছে ইয়াতে আমাৰ যদি আমি কেতিয়াবা এনেকুৱা থাকে কিছুমান কুৱেশ্যনছত য'ত নেকি আমাক এনতম পদটো দিয়া থাকে, চ' তেনেকুৱা কেছত হ'ব n/2 লিখি ইয়াতে প্ৰথম পদটো আৰু লিখিম, আৰু ইয়াতে যিটো অন্তিম পদ, এনতম পদ, সেইটো আমি লিখি দিম, তেতিয়াও আমি চামটো ওলাই ল'ব পাৰিম। চ' এইটো বস্তুকে আৰু অলপ মডিফাই কৰি আমি এনেকৈ লিখিব পাৰোঁ, n/2 a প্লাছ এল, এলটো কি হয়, লাষ্ট টাৰ্ম। ইফ এ এন ইজ দ্য লাষ্ট টাৰ্ম, মানে এ এনটো এনতম পদটোত যদি লাষ্ট টাৰ্ম হয় তেতিয়াহ'লে এ এনৰ ঠাইত ডাইৰেক্ট আমি এল বহাই দিব পাৰোঁ। চ' এই তিনিটা ফৰ্মত মুখস্থ ৰাখিলে হ'ল। অ'কে, চ' এটা কথা মনত ৰাখিবা, যদি তোমাক এ আৰু ডি দিয়া আছে দেন ইউ ইউজ দিছ, আৰু যদি তোমাক এনেকুৱা আছে যে প্ৰথম পদ আৰু লাষ্ট পদটো দিয়া আছে, আৰু তেতিয়াহ'লে তুমি ডাইৰেক্ট এইটো ফৰ্মটো ইউজ কৰি দিলে তোমাৰ শ্বৰ্টত হৈ যাব। ঠিক আছে, তেতিয়াহ'লে আৰু ডি ভেলু নোলালেও হৈ যায়। অ'কে, চ' এতিয়া আমি নেক্সট আৰু কিছুমান ৰিজাল্ট যিবোৰ এক্সামত প্ৰায়ে সুধি থাকে, চ' সেইখিনি বস্তু আমি চাম। চ' কেইটামান ৰিজাল্ট মই লিখি দিছোঁ ইয়াতে, চাম অফ ফাৰ্ষ্ট এন নেচাৰেল নাম্বাৰ্ছ বা এন পজিটিভ ইণ্টেজাৰ্ছ। চ' প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ বা এনটা যুগ্ম ইণ্টেজাৰৰ, যুগ্ম অখণ্ড সংখ্যাৰ যোগফল, যেনে 1 প্লাছ 2 প্লাছ 3 প্লাছ ডট 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 আপ টু n লৈকে। চ' ইয়াৰ ফৰ্মুলাটো কি হ'ল, এছ এন ইজ ইকুৱেল টু n ইনটু n প্লাছ 1/2, ভেৰি ইম্পৰ্টেণ্ট, বহুত কুৱেশ্যনছ আহি থাকে এইটোৰ ওপৰত। চাম অফ ফাৰ্ষ্ট এন অড পজিটিভ ইণ্টেজাৰ, যদি তুমি অযুগ্ম যদি হেৰি লৈ লোৱা, তোমাৰ পজিটিভ ইণ্টেজাৰ লৈ লোৱা, তেতিয়াহ'লে 1 প্লাছ 3 প্লাছ 5 প্লাছ ডট 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 আপ টু 2n মাইনাছ 1। চ' এনেকুৱা হ'লে তোমাৰ কি হৈ যাব, n স্কোৱাৰ হৈ যাব। আৰু ইয়াতে নেক্সট কণ্ডিশ্যন কি আছে, চাম অফ ফাৰ্ষ্ট এন ইভেন পজিটিভ ইণ্টেজাৰ। চ' তেনেকুৱা ক্ষেত্ৰত ইভেন মানে যুগ্ম
পজিটিভ ইণ্টিজাৰৰ যদি হৈ যায় যেনে 2 + 4 + 6 + ... up to 2n then it is n into n plus 1 সো এই ফৰ্মুলাকেইটা মনত ৰাখিব চেষ্টা কৰিবা যদি স্বাভাৱিক সংখ্যা হয় তেতিয়াহ'লে n into n plus 1/2 যদি অযুগ্ম সংখ্যা হয় কিন্তু এইটো ষ্টাৰ্টিংটো 1 ৰ পৰা হ'ব লাগিব হা যদি অযুগ্ম সংখ্যা হয় অড পজিটিভ ইণ্টিজাৰ দেন 1 + 3 + 5 + up to 2n - 1 হ'লে n স্কয়াৰ আৰু যদি তোমাৰ হেই হয় যুগ্ম সংখ্যা হয় দেন n into n plus 1 by n into n plus 1 ঠিক আছে ইয়াৰ কোৱেশ্চনছ মই কৰি থৈছো তোমালোকে যদি প্ৰতিটো চেপ্টাৰতে কিবা ফৰ্মুলা ৰিলেটেড আৰু জানিব লগা থাকে তেতিয়ালে এইবোৰ যিবোৰ লাইভ ক্লাছৰ মোৰ ভিডিও আছে সেইবোৰ তোমালোকে চাই ল'বা আৰু কিছুমান ফৰ্মুলা মই লিখি ৰাখিছো ইয়াতে নোট বুলি দি সো এইখিনিও তোমালোকে চাই লোৱা এইবোৰৰ ওপৰতো কেতিয়াবা কোৱেশ্চনছ আহি যাব পাৰে ইফ ABC are in AP then যদি ABC তিনিটা সমান্তৰ প্ৰগতিত থকা নাম্বাৰ তেতিয়ালে B টোক আমি এনেকৈ লিখিব পাৰোঁ a + c/2 এণ্ড আৰু b ক আমি এৰিথমেটিক মিন সমান্তৰ মাধ্য বুলি কম কেতিয়াবা সুধি দিব পাৰে সমান্তৰ মাধ্যটো ওকে সো এই মাজৰ সংখ্যাটোক আমি সমান্তৰ মাধ্য বুলি কওঁ কিন্তু ইয়াৰ বাহিৰত তোমাক যদি এনেকৈ দিয়া থাকে দুটা নাম্বাৰ তোমাক যিকোনো দুটা নাম্বাৰ তোমাক a আৰু b দিয়া আছে ইয়াতে ইয়াৰে a b তুমি পাহৰি যোৱা তোমাক যিকোনো দুটা নাম্বাৰ a আৰু b দিয়া আছে তোমাক সুধি দিব যে ইহঁতৰ সমান্তৰ মাধ্য কিমান এৰিথমেটিক মিন কিমান তেতিয়াহ'লে তুমি কি কৰিবা ইহঁতক প্লাছ কৰি a + b কৰি /2 কৰি দিবা তেতিয়াহ'লে ইহঁতৰ কি ওলাই যাব সমান্তৰ মাধ্য ওলাই যাব ঠিক আছে সো এইবোৰ তোমালোকে চাই ল'বা তাৰপিছত চোৱা ইফ sn = sum of first n terms আমি ফৰ্মুলা পাইছিলো নহয় sn ৰ সো sn টো sum of first n termৰ যোগফল তেতিয়াহ'লে nতম পদৰ পৰা যদি আগৰ পদটো লওঁ sn - 1 তেতিয়াহ'লে sum of first n - 1 টাৰ্মছৰ যোগফল হ'ব তেনেকুৱা ক্ষেত্ৰত আমি n টাৰ্মটো nতম পদটো কেনেকৈ ওলাই পাৰোঁ যদি এইটো পদৰ পৰা এইটো মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ nতম পদটো ওলাই যাব আমি এইটো আকৌ এবাৰ চাই ল'ম যদি ধৰা তোমাৰ s3 মানে কি হ'ব a1 + a2 + a3 এনেকৈ লিখিম আৰু s2 যদি লিখিও a1 + a2 দুটা পদৰ যোগফল হ'ব আৰু s3 তিনিটা পদৰ যদি আমি s3 - a2 s3 - s2 কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এইটোৰ পৰা এইটো বিয়োগ হ'লে এইটো কেনচেল হ'ব এইটো কেনচেল হ'ব কি থাকি যাব a3 তো সেইটোৱে কৈছোঁ মানে আমাক যদি nতম পদ লাগে তুমি এনেকৈও ওলাব পাৰা যে এইটোৰ পৰা s3 পৰা s2 মাইনাছ কৰি দিলে nতম পদটো ওলাই যাব যেটো আমি ইয়াতে কৰিছোঁ ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনছ হয়তো মই কৰিছোঁ মোৰ ভিডিঅ'টোত তোমালোকে চাই ল'বা যেটো লাইভ ক্লাছৰ ভিডিঅ' আছে টেক 3 নাম্বাৰছ ইন এপি এইটো কোৱেশ্চন আহিছিল 2020 ৰ পেপাৰত আহিছিল আই থিংক সো তিনিটা নাম্বাৰ যদি তোমাক এনেকুৱা কিছুমান কোৱেশ্চন থাকে য'ত নেকি তিনিটা নাম্বাৰ সমান্তৰ প্ৰগতিত আছে এনেকৈ লিখি দিয়ে হা সো তোমাক তেনেকুৱা ধৰণৰ কোৱেশ্চনৰ ক্ষেত্ৰত টেক 3 নাম্বাৰছ ইন এপি যদি তিনিটা নাম্বাৰৰ সমান্তৰ প্ৰগতিত থকা কোৱেশ্চন আছে তেতিয়াহ'লে তুমি নাম্বাৰকেইটা এনেকৈ ল'বা a - d a + d ইহঁতো সমান্তৰ প্ৰগতিত আছে কিন্তু ইয়াতে প্ৰথম পদ কোনটো আমি কনসিডাৰ কৰিম ফাৰ্ষ্ট টাৰ্ম a - d কে কনসিডাৰ কৰিম আৰু যেটো কমন ডিফাৰেন্স সেইটো কি হয় আমাৰ d হয় ওকে সো কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চনছো সুধি দিয়ে এইবোৰ তোমালোকে অলপ চাই ল'বা কাৰণ প্ৰিভিয়াছ ইয়াৰ পেপাৰত মোৰ কৰা আছে সো সেইবোৰ এতিয়া আৰু ৰিপিট কৰিব নোৱাৰি ওকে নাও চেপ্টাৰ 6 ট্ৰায়াঙ্গলছ সো ট্ৰায়াঙ্গলছত আমি জেনেৰেলি সিমিলাৰিটি কণ্ডিশ্যনবোৰ চাওঁ সো মই থিয়ৰিবোৰ লিখি ৰাখিছোঁ সেই হিচাপত মই কৈ দিওঁ তোমালোকক টু পলিগনছ আৰ সিমিলাৰ ইফ দুটা পলিগন সিমিলাৰ হ'ব যেতিয়া যিকোনো পলিগন এনেকুৱা নহয় যে তুমি অনলি ট্ৰায়াঙ্গল চাইছা বা তুমি ৰেক্টেংগল চাইছা তেনেকুৱা নহয় যিকোনো দুটা পলিগন n নাম্বাৰ অফ সাইডৰ হ'ব পাৰে সিমিলাৰ হ'ব যদি কাৰেসপন্ডিং এংগলছ আৰ ইকুৱেল যদি কাৰেসপন্ডিং এংগলখিনি ইকুৱেল হয় কাৰেসপন্ডিং সাইডছ আৰ ইন সেম ৰেশিও এতিয়া কাৰেসপন্ডিঙৰ অৰ্থ কি এইবোৰ মই খুব বেছি ডিটেইলছত এতিয়া ক'ব নাযাওঁ ঠিক আছে সো সাইড এংগল কেইটা ইকুৱেল হ'ব লাগিব আৰু সাইড কেইটা সেম ৰেশিও বা সেম প্ৰপৰ্শনত থাকিব লাগিব ঠিক আছে সো আমি সেম বস্তুখিনি আমি ট্ৰায়াঙ্গলছৰ ক্ষেত্ৰত চাব খুজিম সো ট্ৰায়াঙ্গলছৰ ক্ষেত্ৰত চাব যাওঁতে আমি প্ৰথমতে আহি যায় আমাৰ থেলছ থিওৰাম মানে কি হয় এইকেইটা প্ৰুভ কৰিবলৈ আমাক থেলছ থিওৰামৰ সহায় দৰকাৰ হয় সেইকাৰণে আমি থেলছ থিওৰামটো প্ৰথমতে ডিছকাছ কৰি পিছত আমি এইখিনি চাম সো থেলছ থিওৰামে কি কয় ট্ৰায়াঙ্গল ABCত ডি আৰু ই দুটা বিন্দু এনেকৈ লোৱা হ'ল AB আৰু AC বাহুত যাতে D পেৰেলল BC হয় তেনেকুৱা কণ্ডিশ্যনত আমি ক'ম যে AD/DB = AE/EC সো এইটো হ'ল বেসিক থেলছ থিওৰাম কিন্তু এইটো কণ্ডিশ্যনৰ পৰা এইটো সিঙ্গল কণ্ডিশ্যনৰ পৰা আমি আৰু 6টা কণ্ডিশ্যন ডেৰাইভ কৰিব পাৰোঁ সো সেইখিনিও আমি এবাৰ চাই লওঁ সো প্ৰথম কণ্ডিশ্যনটো কি আছিল
AD by DB is equal to AE by EC. সো এই ফার্স্ট কন্ডিশনটোক যদি আমি উল্টাই দিওঁ তেতিয়াহ'লে কি হ'ব DB by AD is equal to CE by AE. ঠিক আছে, সো আমি ইয়াৰ পৰা দুটা কণ্ডিশ্যন পাই গ'লোঁ. দেন থাৰ্ড কণ্ডিশ্যন, ইয়াতে যদি +1 কৰি দিয়া হয়, এইবোৰত যদি +1 কৰি দিওঁ তেতিয়াহ'লে এই কণ্ডিশ্যনবোৰ ডেৰাইভ কৰিব পাৰি. চ' নেক্সট কণ্ডিশ্যন কি, আমি ক'ম যে AD by AB is equal to AE by AC. AD by AB is equal to AE by AC. ইয়াক আকৌ উল্টাই দিলে এইটো কণ্ডিশ্যনটো পাই যাম, AB by AD is equal to AC by AE. তাৰ পিছৰ কণ্ডিশ্যন DB by AB is equal to EC by AC. চ' নেক্সট কণ্ডিশ্যনটো পাই গ'লোঁ. ইয়াক আকৌ উল্টাই দিলে AB by DB is equal to AC by EC. চ' এইকেইটা এই ছটা কণ্ডিশ্যন ক'ৰ পৰা আমি ডাইৰেক্ট কৰিব পাৰোঁ, থেলছ থিয়ৰমৰ পৰা. চ' এইবোৰ কণ্ডিশ্যনৰ ওপৰতো কেতিয়াবা কুৱেশ্যনছ সোধে. নাও ক্ৰাইটেৰিয়া ফৰ চিমিলাৰিটি অফ ট্ৰাইংগলছ. দুটা ট্ৰাইংগল চিমিলাৰ হ'বৰ বাবে কি কি কণ্ডিশ্যনৰ দৰকাৰ হয়. চ' আমি ট্ৰাইংগল মানে কি, এই দুটা পলিগন হয়. চ' ডেফিনেটলি এই দুটা কণ্ডিশ্যন প্ৰথমতে আহি যাব. কি হয়, এংগেলছ কেইটা ইকুৱেল হ'ব লাগিব. কাৰেছপণ্ডিং এংগেলছ কেইটা ইকুৱেল হ'লে কি হৈ যাব, ইহঁত চিমিলাৰ. আৰু চিমিলাৰলি কাৰেছপণ্ডিং ছাইডবোৰ যদি প্ৰপৰ্চনেল হয়, ইহঁত কি হৈ যাব, চিমিলাৰ. চ' সেই দুটা কণ্ডিশ্যন প্ৰথম দুটা কণ্ডিশ্যনতে পাই আছা. অ'কে, টু ট্ৰাইংগলছ ABC এণ্ড DF আৰ চিমিলাৰ. নাম্বাৰ 1, ইফ কাৰেছপণ্ডিং এংগেলছ আৰ ইকুৱেল. যদি কাৰেছপণ্ডিং এংগেলছ কেইটা ইকুৱেল হয়. আচ্ছা, এটা কথা মনত ৰাখিবা, যিকোনো পলিগনৰ ক্ষেত্ৰত এই দুইটা কণ্ডিশ্যন একেলগে ছেটিছফাই হ'ব লাগিব, তেতিয়াহে সিহঁত কি হ'ব, চিমিলাৰ হ'ব লাগিব. মানে এংগেল ইকুৱেল হ'ব লাগিব, আকৌ কাৰেছপণ্ডিং ছাইডবোৰো প্ৰপৰ্চনেল হ'ব লাগিব. কিন্তু ইন কেছ অফ ট্ৰাইংগল আমাৰ এই দুটা কণ্ডিশ্যনৰ যিকোনো এটা হ'লেই চাফিচিয়েণ্ট. যদি এংগেল ইকুৱেল হয় তেতিয়াহ'লে ছাইড কেইটাও প্ৰপৰ্চনেল হ'ব আৰু চিমিলাৰ হৈ যাব. আকৌ যদি ছাইড কেইটা প্ৰপৰ্চনেল হয় তেতিয়াহ'লে এংগেল চিমিলাৰ হ'ব, এংগেল কেইটা ইকুৱেল হ'ব আৰু প্ৰপৰ্চনেল হৈ যাব. ঠিক আছে, চ' সেইকেইটা কণ্ডিশ্যন মই এটা লিখি দিছোঁ. আৰু এইবোৰ প্ৰুভ কৰাৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ, আমি থেলছ থিয়ৰমটো ব্যৱহাৰ কৰোঁ. ঠিক আছে, আৰু লাষ্ট আৰু এটা কণ্ডিশ্যন এটা আছে, স্পেচিয়েল কণ্ডিশ্যন. এইটো কি হয়, ওৱান এংগল অফ এ ট্ৰাইংগল ইজ ইকুৱেল টু ওৱান. আচ্ছা, ইয়াতে চাবা, এইটো যিটো এংগেল কেইটা ইকুৱেল হ'লে, যেন এংগেল A ইজ ইকুৱেল টু এংগেল D, এংগেল B ইজ ইকুৱেল টু এংগেল E, এংগেল C ইজ ইকুৱেল টু এংগেল F. এনেকুৱা হ'লে এইটোক আমি এংগেল ক্ৰাইটেৰিয়া বুলি ক'ম, য'ক আমি ট্ৰিপল এৰে বুজাব পাৰোঁ. কিন্তু ইয়াক আমি ডাবল এ বুলিও বুজাওঁ. কিয়, কাৰণ দুটা এংগেল ইকুৱেল হ'লে তৃতীয় এংগেলটো ইকুৱেল হ'ব. চ' কেতিয়াবা আমাৰ প্ৰুভ কৰিব দিলে আমি দুটা এংগেল যদি আমি দেখাই দিব পাৰোঁ, তেতিয়াহ'লে আমি থাৰ্ড এংগেলটো নেদেখালেও হৈ যায়. অ'কে, চ' নেক্সট আহোঁ আমি নেক্সট কণ্ডিশ্যনটো, কাৰেছপণ্ডিং ছাইডছ আৰ ইন ছেম ৰেচিঅ'. যেনে তোমাক যদি এনেকৈ দিয়া থাকে AB by D, BC by EF, AC by DF, এনেকুৱা যদি দিয়া থাকে তেতিয়াও এইটো কি হ'ব, চিমিলাৰ হৈ যাব. আৰু ইয়াক আমি ছাইড ৰেচিঅ' বুলি ক'ম, SSS. তাৰপিছত এই দুটাৰ মিক্স আপ এটা কণ্ডিশ্যন আমাৰ আছে. সেইটো কি হয়, যে ওৱান এংগল অফ এ ট্ৰাইংগল ইজ ইকুৱেল টু ওৱান এংগল অফ আদাৰ ট্ৰাইংগল. যদি ধৰা এংগেল A ইজ ইকুৱেল টু এংগেল B এনেকৈ দিয়া আছে, আৰু ইহঁতক ইনক্লুডিং যিবোৰ ছাইড আছে, যেনে এংগেল Aৰ ছাইড দুটা কি AB আৰু AC, আৰু এংগেল Dৰ ছাইড দুটা কি D আৰু DF. চ' এনেকুৱা যদি ইহঁতো যদি ছেম ৰেচিঅ'ত থাকে, যে তোমাৰ এংগেল A ইজ ইকুৱেল টু এংগেল D পাইছা, আৰু AB by D ইজ ইকুৱেল টু AC by DF. চ' তেনেকুৱা হ'লেও আমি কি ক'ম, ইহঁত চিমিলাৰ বুলি ক'ম. চ' আৰু আমি লিখোঁ দুটা ট্ৰাইংগল চিমিলাৰ, আমি কেনেকৈ লিখোঁ, ট্ৰাইংগল ABC ইজ ইকুৱেল টু ট্ৰাইংগল DF এনেকৈ লিখোঁ. এই অৰ্ডাৰটো অলপ মেটাৰ কৰে. চ' সেইবোৰ বস্তু অলপ তুমি জানিব লাগিব. অ'কে, চ' আমি দুটা ট্ৰাইংগল কেনেকৈ চিমিলাৰ হয় সেইখিনি আমি শিকিলোঁ. ইয়াতে আমি চাম এৰিয়া ৰিলেটেড এটা থিয়ৰম আছিল. চ' সেইটো আমি চাই লওঁ কি আছিল থিয়ৰমটোত, যে এই ট্ৰাইংগল ABC আৰু ট্ৰাইংগল DF যদি চিমিলাৰ হয়, তেতিয়াহ'লে আমি লিখিম যে ট্ৰাইংগল ABCৰ যিটো এৰিয়া আৰু ট্ৰাইংগল DFৰ যিটো এৰিয়া, সিহঁতৰ ৰেচিঅ'টো কাৰ ইকুৱেল হয়, এই বাহুবোৰৰ যিটো ৰেচিঅ' আছে সিহঁতৰ স্কোৱাৰৰ ইকুৱেল হয়. চ' ট্ৰাইংগল ABC বাই ট্ৰাইংগল DF এৰিয়া ইজ ইকুৱেল টু AB বাই D হোল স্কোৱাৰ, BC বাই EF হোল স্কোৱাৰ, AC বাই DF হোল স্কোৱাৰ. ঠিক আছে, চ' এইটো এটা থিয়ৰম আছিলে. এইটো থিয়ৰমৰ ওপৰতো কুৱেশ্যনছ আহে. চ' লাষ্ট আৰু এটা পাৰ্ট আছিল তোমালোকৰ ট্ৰাইংগল চেপ্টাৰত, সেইটো হ'ল পাইথাগোৰাছ থিয়ৰমৰ ওপৰত. চ' পাইথাগোৰাছ থিয়ৰমত আমি আগৰ পৰাই জানো কি থাকে সদায়, ইনে ৰাইট এংগল ট্ৰাইংগল সমকোণী ত্ৰিভুজ এটাত তোমাৰ কি থাকিব, ধৰা তোমাৰ 90 ডিগ্ৰী থাকিলেও, চ' এটা এংগল উইথ ৰেচপেক্ট টু কোনোবা এটা এংগল, যেনে মই যদি থিটা এংগলৰ কাৰেছপণ্ড ধৰোঁ, তেতিয়াহ'লে এইটো কি হ'ব, পাৰপেণ্ডিকুলাৰ, আৰু এইটো কি হ'ব, বেছ হ'ব. আৰু যিটো 90 ডিগ্ৰী এংগলৰ অপজিটত যিটো ছাইড থাকে সেইটোক আমি কি বুলি কওঁ, হাইপোটেনিয়াছ. ঠিক আছে, চ' এনেকুৱা কণ্ডিশ্যনত আমি লিখোঁ যে পি স্কোৱাৰ, পাইথাগোৰাছ থিয়ৰমে কি কয়, যে এইচ স্কোৱাৰ যিটো হাইপোটেনিয়াছ আছে তাৰ স্কোৱাৰ ইজ ইকুৱেল টু বাকী ছাইড দুটাৰ স্কোৱাৰৰ প্লাছ পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজ ইকুৱেল টু এইচ স্কোৱাৰ. অ'কে, চ' পাইথাগোৰাছ থিয়ৰমৰ ওপৰতো কিছুমান কুৱেশ্যনছ আহে. চ' ইয়াতে এটা বস্তু আমি অলপ ট্ৰিক্স হিচাপে, এটা শ্বৰ্টকাট হিচাপে আমি এইটো বস্তু ইউজ কৰোঁ, পাইথাগোৰাছ ট্ৰিপল. মানে তোমাৰ কেনেকুৱা ট্ৰিপলৰ কনচেপ্টটো, ধৰা মই ইয়াতে
এইটো যেটো আছে PBH ইহতক যদি মই ট্ৰিপলত লিখো তেলে মই এনেকৈ লিখিম PBH মানে হাইপোটেনাছ H হ'ব আৰু P টু পাৰপেণ্ডিকুলাৰ B টু বেছ বা এই দুটা আমি অল্টাৰনেট কৰি থাকোঁ কিন্তু লাষ্টৰটো সদায় হাইপোটেনাছ হ'ব লাগিব চ' ইয়াতে মই কিছুমান পাইথাগোৰান ট্ৰিপল লিখি থৈছোঁ চ' ইহঁতক যদি মই লিখিব তুমি হেৰি যেনে মই এটা এক্সাম্পল দিছোঁ যে তোমাৰ ধৰা এটা ট্ৰাইংগলত হাইপোটেনাছটো 5 আছে বাকি সাইডৰ দুটা 3 আৰু 4 আছে তেতিয়াহ'লে সিহঁতক তুমি এনেকৈ এৰেঞ্জ কৰিব পাৰা যে 3 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ ইকুৱেল টু 5 স্কোৱাৰ চ' ইহঁতক এটা পাইথাগোৰান ট্ৰিপল বুলি কোৱা হ'ব চ' এইটোৰ এপ্লিকেশ্যনটো কেনেকুৱা যে তোমাৰ 5 দিয়া আছে হাইপোটেনাছটো আৰু 4 দিয়া আছে এটা সাইড তেতিয়াহ'লে তোমাৰ ডেফিনেটলি আৰু এটা সাইড কি হৈ যাব 3 হ'ব ওকে কিন্তু এইটো কেছত কিন্তু আকৌ নহয় এইটো 5 আছে কিন্তু ইয়াতে কি আছে 5 টো প্ৰথমতে আছে 5 টো হাইপোটেনাছ নহয় ওকে চ' এইটো বস্তু অলপ লক্ষ্য ৰাখিব লাগিব চ' ফাৰ্ষ্টতে তোমালোকে চাই ল'বা যে হাইপোটেনাছটো কোনটো আছে হাইপোটেনাছটো যদি আছে বাকি দুটা তুমি মিলাই ল'ব পাৰিবা ওকে চ' ইয়াতে কি আছে ট্ৰিপল কেইটা কি এটা মুখস্থ কৰিবা মই প্ৰব্লেমছ কৰিছোঁ ভিডিঅ'বোৰত চ' সেইবোৰত তোমাৰ চালেও তুমি মনত কৰিব পাৰিবা চ' ট্ৰিপল কেইটা মুখস্থ কৰিব চেষ্টা কৰিবা 3 4 5 ইয়াৰে ডাবল কৰি দিলে 6 8 10 দেন 5 12 13 এইকেইটা বহুত ইম্পৰ্টেণ্ট 7 24 25 8 15 17 9 12 15 20 21 29 ওকে এইকেইটা মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা আৰু এটা কনসেপ্ট আছিল ইন্টাৰনেল এংগল বাইসেক্টৰ ইয়াৰ ওপৰতো মই কোৱেশ্চন অহা দেখিছোঁ চ' ইন্টাৰনেল এংগল বাইসেক্টৰত কি কয় ইন ট্ৰাইংগল PQR ট্ৰাইংগলত PS ইজ দ্য বাইসেক্টৰ PS টো কাৰ বাইসেক্টৰ এংগল QPR ৰ বাইসেক্টৰ তেতিয়াহ'লে আমি কম যে QS/SR ইজ ইকুৱেল টু PQ/PR চ' এইটো কনসেপ্টৰ ওপৰতো কেতিয়াবা কুৱেশ্যনছ আহি যায় তোমালোকে চাই ল'বা এইবোৰ প্ৰব্লেমছ মই কৰাইছোঁ ভিডিঅ'বোৰত আৰু এটা ৰিজাল্ট আছিলে চ' সেইটো ৰিজাল্ট হিচাপত কি যে ইন ট্ৰাইংগল ABCত এংগল B টো 90 ডিগ্ৰী মানে এইটো সমকোণী ত্ৰিভুজ ইয়াতে যদি আমি BD পাৰপেণ্ডিকুলাৰ AC ড্ৰ কৰোঁ চ' এইটো কিন্তু বাইসেক্টৰ নহয় হা কনফিউজ নহ'বা ইয়াতে যদি আমি BD পাৰপেণ্ডিকুলাৰ AC ড্ৰ কৰোঁ তেতিয়াহ'লে আমি সেই 7টা কণ্ডিশ্যন পাওঁ তোমালোকৰ বুকত বেলেগ আছিলে মই গোটেইকেইটা কণ্ডিশ্যনক মিলাই কিনে এটা পাৰ্টত লৈ আহিছোঁ চ' এই কণ্ডিশ্যন কেইটা যদি অলপ বুজিব আৰু মনত ৰাখিব পাৰা কিছুমান কুৱেশ্যনছ কৰিবৰ কাৰণে তোমাৰ কাৰণে সহজ হ'ব চ' ইয়াতে আমি কি লিখিব পাৰোঁ ইয়াতে সিমিলাৰিটি কণ্ডিশ্যন আছে তিনিটা কি ADB যেটো ট্ৰাইংগল ফৰ্ম হৈছে সেইটো ট্ৰাইংগল ABCৰ সিমিলাৰ হয় আকৌ BDC যেটো ট্ৰাইংগল ফৰ্ম হৈছে সেইটো ট্ৰাইংগল ABCৰ সিমিলাৰ হয় চ' ইয়াতে মনত ৰাখিব লাগিব অৰ্ডাৰবোৰ অলপ ইম্পৰ্টেণ্ট হয় এইবোৰ মই কৰিছোঁ কিছুমান কুৱেশ্যনছত সেইবোৰ হিচাপত তোমালোকে অলপ মনত ৰাখিব ট্ৰাই কৰিবা চ' দেন যদি এটাও ট্ৰাইংগল ABC এটাও ট্ৰাইংগল ABC আছে চ' তেতিয়াহ'লে কি হ'ব এই দুটা ট্ৰাইংগলো সিমিলাৰ হ'ব চ' ট্ৰাইংগল ADB ইজ ইকুৱেল টু সিমিলাৰ ট্ৰাইংগল BDC এই তিনিটা কণ্ডিশ্যন গুচি গ'ল সিমিলাৰিটিৰ নেক্সট আৰু এটা কণ্ডিশ্যন এনেকুৱা আছে যে আমি যদি লওঁ AB স্কোৱাৰটো কেনেকৈ চাম AD/AC AD ইনটু AC ওকে হৈ গ'ল সিমিলাৰলি যদি BC স্কোৱাৰ হয় তেতিয়াহ'লে কি লিখিম ইফালৰ পৰা আহি যাব CD ইনটু AC ওকে হৈ গ'ল এতিয়া যদি আকৌ এই দুটাক ডিভাইড কৰি দিওঁ AB স্কোৱাৰ বাই BC স্কোৱাৰ এনেকৈ যদি লিখোঁ তেতিয়াহ'লে কি হ'ব ইয়াতে ইহঁতৰ ডিভাইড হ'ব AD ইনটু AC ডিভাইডেড বাই CD ইনটু AC চ' AC কেঞ্চেল হ'ব চ' কি হ'ব AD/CD চ' এই দুটাক যদি ডিভাইড কৰি আমি এইটো কণ্ডিশ্যন পাই যাওঁ চ' AB স্কোৱাৰ বাই BC স্কোৱাৰ ইজ ইকুৱেল টু কি হ'ব AD/CD ডায়েগ্ৰামতো তুমি মনত ৰাখিব পাৰিবা চ' লাষ্ট আৰু এটা কণ্ডিশ্যন এইটো আহে কেতিয়াবা এক্সামত BD স্কোৱাৰ ইজ ইকুৱেল টু AD ইনটু CD এনেকৈও লিখিব পাৰি ওকে চ' এইখিনিত আমাৰ ট্ৰাইংগল চেপ্টাৰটো কমপ্লিট হ'ল এতিয়া আমি চাম চেপ্টাৰ 7 কোঅৰ্ডিনেট জিঅ'মেট্ৰি চ' এইখিনি পাৰ্টত মই ইয়াৰ বেছিক বস্তুখিনি কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ যিখিনি বেছিক বস্তু আছে সেইখিনি মই তোমালোকক অলপ দেখাব খুজিছোঁ চ' আমি কি কৰোঁ সদায় কোঅৰ্ডিনেট জিঅ'মেট্ৰিত X এক্সিছ আৰু Y এক্সিছ ড্ৰ কৰোঁ এইখিনি আমাৰ কাৰণে নেচাৰেল দেন ইয়াতে ডিষ্টেঞ্চবোৰ পইণ্টৰ ডিষ্টেঞ্চবোৰ আমি মাৰ্ক কৰিব লাগিব 1 2 3 4 এইফালে মাৰ্ক কৰি লৈছোঁ ইফালে পজিটিভ ইফালে নেগেটিভ ওকে দেন ধৰক তুমি ইয়াতে কোনো এটা পইণ্ট লোকেট কৰিব খুজিছা P পইণ্টটো তুমি লোকেট কৰিব খুজিছা চ' তুমি কেনেকৈ লোকেট কৰিবা তুমি X এক্সিছৰ পিনে অলপ ডিষ্টেঞ্চ আহিবা ধৰা X দূৰত্ব আহিছা দেন Y এক্সিছৰ পিনে তুমি Y দূৰত্ব আহিছা তেতিয়াহ'লে এই P পইণ্টটো তুমি কেনেকৈ লোকেট কৰিলা যে Xৰ পিনে X ডিষ্টেঞ্চ আহিছোঁ আৰু Y পিনে Y ডিষ্টেঞ্চ আহিছোঁ আৰু সেইটোক আমি এনেকৈ লিখি দিওঁ PX, Y চ' এই ক্ষেত্ৰত Xৰ যিটো ডিষ্টেঞ্চ ইয়াক ক'ম আমি X কোঅৰ্ডিনেট অৰ এফচিছা বুলি ক'ম আৰু Yৰ যিটো ডিষ্টেঞ্চ ইয়াক ক'ম আমি Y কোঅৰ্ডিনেট অৰ অৰ্ডিনেট চ' এতিয়া চোৱা আমাক কেতিয়াবা কিছুমান পইণ্ট লোকেট কৰিব দিব পাৰে চ' আমি ধৰা এইটোতো আমি বুজিলোঁ তাৰ উপৰিও কিছুমান পইণ্ট তোমাৰ এই এক্সিছবোৰতো থাকিব পাৰে X এক্সিছত থাকিব পাৰে বা Y এক্সিছত থাকিব পাৰে চ' X এক্সিছত থকা পইণ্ট এটাৰ জেনেৰেল ফৰ্ম কি হ'ব
এক্স দূৰত্ব থাকিব আৰু ৱাই দূৰত্ব নাথাকে, সেইকাৰণে তাৰ ফৰ্মটো কেনেকুৱা হ'ব এক্স কমা জিৰ'। চিমিলাৰলি ৱাই চিছত থকা পইণ্ট এটাৰ জেনেৰেল ফৰ্ম কেনেকুৱা হ'ব, এক্স কোঅৰ্ডিনেটটো 0 হ'ব আৰু ৱাইৰ পিনে কিবা এটা থাকিব, চ' 0 কমা ৱাই, এইটো মনত ৰাখিব চেষ্টা কৰিবা। চ' নেক্সট আছে আমাৰ ডিষ্টেঞ্চ ফৰ্মুলা। চ' ডিষ্টেঞ্চ ফৰ্মুলা মানে কি চোৱা, তুমি ইয়াতে পইণ্ট লোকেট কৰিব শিকিলা যে পি এক্স কমা ৱাই। চ' কোঅৰ্ডিনেটছ এটাত মানে প্লেন এটাত দুটা পইণ্ট এনেকুৱাও থাকিব পাৰে, এটা পি পইণ্ট আছে এটা কিউ পইণ্ট আছে। চ' পি x1 y1 আৰু কিউ x2 y2। চ' এই দুটা পইণ্টৰ যদি মাজৰ ডিষ্টেঞ্চটো আমি লোকেট কৰিব লাগে, তেতিয়াহ'লে আমাৰ কাৰণে ফৰ্মুলা দৰকাৰ হ'ব বা আমি কৰিব লাগিব কিবা উপায়েৰে। চ' সেইটোৰ কাৰণে আমাৰ ওচৰত ফৰ্মুলা আছে। চ' পি কিউ ইজুকেল টু, এই পি কিউ ডিষ্টেঞ্চটো ইকুৱেল টু আমি কেনেকৈ লওঁ, x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ, এই গোটেইখিনিক ৰুট দিব লাগিব। ঠিক আছে। চ' ইয়াতে যদি তুমি x1 মাইনাছ x2 লিখা, y1 মাইনাছ y2 লিখা, তথাপিও একো ভুল নহয়। অ'কে। চ' আমি যেতিয়া প্ৰেক্টিকেলি প্ৰব্লেমছ কৰিব যাম তেতিয়া অলপ চাম যে ক'ত নেগেটিভ নাহে বা তেনেকুৱা অলপ প্ৰেক্টিকেল কুৱেশ্যনবোৰ তেনেকৈ কৰি ল'ম। ঠিক আছে। চ' এতিয়াৰ কাৰণে তুমি এইখিনি মনত ৰাখিলে হৈ যাব। চ' তাৰপিছত ধৰা তোমাৰ এটা পইণ্ট এনেকুৱা যিটো আছিল যে পি এক্স ৱাই এটা পইণ্ট আছে। চ' ইয়াৰ দূৰত্বটো আমি অৰিজিনৰ পৰা ওলাব পাৰোঁ। চ' এইটো কেছতো তুমি এনেকৈ কনচিডাৰ কৰিব পাৰা যে এটা পইণ্ট 0 কমা 0 আৰু এটা পইণ্ট এক্স কমা ৱাই, তেতিয়াও আমি এইটো ডিষ্টেঞ্চ ফৰ্মুলাটো লগাই কেনে আমি কি OP ডিষ্টেঞ্চটো ওলাব পাৰিম। চ' OP ডিষ্টেঞ্চ আমি কেনেকৈ লিখিব পাৰিম, এক্স মাইনাছ 0 হোল স্কোৱাৰ ৱাই মাইনাছ 0 হোল স্কোৱাৰ। চ' আল্টিমেটলি এইটো 0টোৰ কোনো ভেলু নাই। চ' এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ এনেকুৱা আহি যাব। চ' যিকোনো পইণ্ট এক্স ৱাইৰ পি এক্স ৱাইৰ ডিষ্টেঞ্চ ফ্ৰম অৰিজিন যদি ওলাব দিয়ে, তুমি ডাইৰেক্ট কি কৰিব পাৰা, ৰুট অভাৰ সেইটো তাৰ কোঅৰ্ডিনেটছৰ স্কোৱাৰ কৰি দিলে হৈ যায়, স্কোৱাৰ কৰি প্লাছ কৰিলে হৈ যাব। চ' পি এক্স ৱাইৰ ডিষ্টেঞ্চ ফ্ৰম অৰিজিন কি হ'ব, ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ। এইটো মনত ৰাখিব চেষ্টা কৰিবা। নাও ছেকশ্যন ফৰ্মুলা। চ' ইয়াতেও আৰু এটা কনচেপ্ট আছে। কেনেকুৱা কনচেপ্ট চাবা, ধৰা তোমাৰ ওচৰত দুটা পইণ্ট দিয়া আছে এ আৰু বি, এ x1 y1 বি x2 y2। চ' এনেকুৱা ক্ষেত্ৰত তোমাক কি কৰিছে, আৰু এটা পইণ্ট পি এক্স ৱাইয়ে ইহঁতক কিবা এটা ৰেচিঅ'ত ডিভাইড কৰিছে। ধৰিলেও আমি সেইটোৰ ৰেচিঅ' কি m:1। ইয়াতে আমি অনলি ইণ্টাৰনেলি কণ্ডিশ্যনখিনি চাম। ইণ্টাৰনেলি কেনেকুৱা ৰেচিঅ'ত ডিভাইড কৰিছে, m:n। চ' m:n ৰেচিঅ'ত ডিভাইড কৰিছে। চ' তেনেকুৱা কেছত আমি এই পি কোঅৰ্ডিনেটটো কেনেকৈ ওলাম চাবা। যদিও ইয়াতে লিখা আছে, মই তোমালোকক নতুনকৈ কৰি দিলে তোমালোকৰ কাৰণে বুজিবৰ কাৰণে বা মনত ৰাখিবৰ কাৰণে বেছি ইজি হ'ব। চ' ইয়াতে ধৰা তোমাৰ কি পইণ্ট আছিল, এ x1 y1 আৰু বি x2 y2। চ' এইটো ষ্ট্ৰেইট লাইনক কোনোবা এটা পইণ্ট পি এক্স ৱাইয়ে, কোনোবা এটা পইণ্ট তাৰো কোঅৰ্ডিনেট থাকিব, পি এক্স ৱাই কি ৰেচিঅ'ত ডিভাইড কৰিছে, m:n ৰেচিঅ'ত ডিভাইড কৰিছে। চ' এনেকুৱা কেছত আমাৰ পিৰ কোঅৰ্ডিনেটছটো কি হ'ব সেইটো আমি জানিব লাগে। ইয়াতে আমি এক্স ৱাই বুলি লৈ লৈছোঁ, কিন্তু দিছ ইজ নট ইম্পৰ্টেণ্ট। এইটো তুমি নাজানিলেও, এক্স ৱাই নাজানিলেও তুমি ইয়াৰ কোঅৰ্ডিনেটছটো এইখিনি বস্তু জনা থাকিলে ওলাব পাৰা। চ' পিৰ কোঅৰ্ডিনেটছটো কেনেকুৱা হ'ব সেইটো আমি ওলাম। চাবা কেনেকৈ ওলাই, ফৰ্মুলাটো কেনেকৈ মনত ৰাখে সেইটো বহুত ইম্পৰ্টেণ্ট। চ' প্ৰথমতে আমি কি কৰিম, এনেকৈ লিখি ল'লোঁ। এই যিটো ৰেচিঅ'ত ডিভাইড কৰিছিল m:n ৰেচিঅ'ত কি আছিল, m:n ৰেচিঅ'ত ডিভাইড কৰিছিল। চ' প্ৰথমতে আমি দুইটাৰে তলত m+n আৰু ইয়াতেও m+n লিখি ল'লোঁ। চ' এইটো যিটো ফাৰ্ষ্ট পাৰ্ট আছিল, এইটো কি আছিল, এক্স কোঅৰ্ডিনেটৰ পাৰ্ট হয়। চ' এক্স কোঅৰ্ডিনেটৰ পাৰ্টত আমি কি কৰিম, এমৰ লগত যিটো অপজিট ছাইড আছে ইফালে, এই অপজিটৰ x2 পইণ্টটো লৈ ল'ম, এক্স কোঅৰ্ডিনেটটো লৈ ল'ম অপজিট পইণ্টৰ। চ' m:x2 প্লাছ এনৰ লগত কি হ'ব, n:1। চ' চিমিলাৰলি ৱাই কোঅৰ্ডিনেটৰ ক্ষেত্ৰতো কি আহিব, m:y2 প্লাছ n:1। চ' এনেকৈ এইটো মনত ৰাখিব পাৰি। চ' তলত m+1 আহিবই, ওপৰতো mn থাকিব, কিন্তু এমৰ লগত কি আহি যাব, অপজিটটো মাল্টিপ্লাই আহিব এক্স কোঅৰ্ডিনেটৰ ক্ষেত্ৰত, এনৰ লগত এক্স কোঅৰ্ডিনেট আহিব, এমৰ লগত ৱাই কোঅৰ্ডিনেটৰ ক্ষেত্ৰত এমৰ লগত ৱাই কোঅৰ্ডিনেট আহিব আৰু এনৰ লগত ৱাই কোঅৰ্ডিনেট আহি যাব। ঠিক আছে। চ' এনেকৈ মনত ৰাখিব চেষ্টা কৰিবা। কিন্তু এক্সামত কৰোঁতে আমি এইটো বস্তুক আৰু অলপ শ্বৰ্ট কৰি আনিব পাৰি, আৰু অলপ সহজ কৰি আনিব পাৰি। আমি কি কৰিব পাৰোঁ, এই যিটো m:n ৰেচিঅ' আছে, m:n ইয়াক আমি k:1 বুলি ধৰি লৈ আমি সহজত ৰেচিঅ'টো ওলাব পাৰোঁ। চ' m:n যদি আমি k:1 লওঁ, তাৰ মানে কি m/n = k। ঠিক আছে। মানে ইয়াতো তুমি এনেকৈ কনচিডাৰ কৰিব পাৰা যে k:1 ঠিক আছে, এইটো এনেকৈ মনত ৰাখিলেও হ'ব। আল্টিমেটলি তোমাৰ m:n যদি k:1 তেতিয়াহ'লে তুমি এনেকৈ লিখিব পাৰা, এমৰ ঠাইত k লিখি দিলা, তেনেকৈ হৈ যাব। তুমি চোৱা এইটো বস্তু মই ইয়াতে লিখা নাই, তথাপি মই অলপ দেখাই দিছোঁ। যদি আমি দুইটাকে এনেৰে হৰণ কৰোঁ, ইয়াতে নিউমাৰেটৰ এণ্ড ডিনমিনেটৰত যদি এনেৰে ডিভাইড কৰোঁ, তেতিয়াহ'লে ইয়াৰ ফৰ্মেটটো কেনেকুৱা হৈ যাব, m/n
x2 প্লাছ x1 ইয়াতো m/n প্লাছ 1 ইয়াতো m/n y2 প্লাছ y1 ইয়াতে কি হ'ব m/n প্লাছ 1 সো এই m/n ৰ ঠাইত তুমি কি বহাই দিব পাৰা k x2 প্লাছ x1 সো ফাইনালি আমি ফৰ্মেটটো কেনেকৈ পালোঁ যে p পইণ্টৰ কোঅৰ্ডিনেটছটো আমি কেনেকৈ লিখিব পাৰোঁ k x2 প্লাছ x1 k প্লাছ 1 k y2 প্লাছ y1 k প্লাছ 1 ঠিক আছে সো এইখিনি কনচেপ্টতে আমি মিড পইণ্টটো ওলাব পাৰোঁ সো মিড পইণ্ট মানে তোমাৰ এইটো a x1 আৰু b x2 y2 এই পইণ্ট দুটাৰ মিড পইণ্টটো যদি p হয় তেতিয়াহ'লে p ৰ কোঅৰ্ডিনেটছটো আমি কেনেকৈ ল'ব পাৰোঁ p ৰ পইণ্টটো কেনেকৈ হ'ব ইয়াতো ৰেচিঅ' কি হ'ব এইটো 1:1 সো 1:1 হ'লে আমি k ৰ ঠাইত 1 বহাই দিব পাৰোঁ k ৰ ঠাইত 1 বহাই দিলে আমাৰ কি হ'ব কোঅৰ্ডিনেটছ কেইটা ইয়াতে x1 প্লাছ x2 ডিভাইডেড বাই ইয়াতে 1 প্লাছ 1 কিমান 2 ইয়াতো y1 প্লাছ y2 ডিভাইডেড বাই 2 হ'ব ঠিক আছে সো মানে যদি আমি মিড পইণ্ট ওলাব লাগে আমি ডাইৰেক্ট এই কোঅৰ্ডিনেটছ দুটা প্লাছ কৰি ডিভাইডেড বাই 2 এই কোঅৰ্ডিনেটছ দুটা প্লাছ কৰি ডিভাইডেড বাই 2 কৰিলে হৈ যায় তাৰপিছত আৰু এটা চেপ্টাৰ আছিল এৰিয়া অফ এ ট্ৰাইংগল সো যেনে তোমাৰ ট্ৰাইংগল এটা বনাইছা তুমি তিনিটা পইণ্টছ লগাই x1 y1 x2 y2 x3 y3 সো তেতিয়াহ'লে ইহঁতৰ এৰিয়াৰ এটা ফৰ্মুলা আছে সো সেই ফৰ্মুলাটো আমি কেনেকৈ লিখোঁ ট্ৰাইংগল এৰিয়া ইজ ইকুৱেল টু হাফ ইনটু আমি মনত ৰাখিবলৈ মই অলপ টেকনিক্স ইউজ কৰোঁ এইটো কেনেকৈ ধৰা তুমি ইয়াতে যদি x1 লিখিছা দেন তুমি কি কৰিবা ব্ৰেকেটত থাকিব তোমাৰ y পইণ্টছ সো x1 যদি 1 যদি ইয়াতে থাকে তেতিয়াহ'লে ব্ৰেকেটত থাকিব y2 মাইনাছ y3 তেনেকৈ যদি নেক্সট তুমি x2 লিখিছা তেতিয়াহ'লে ব্ৰেকেটত কি থাকিব তোমাৰ y3 মাইনাছ y1 এইটো অৰ্ডাৰত যাবা 1 2 3 এইটো পইণ্টৰ অৰ্ডাৰত গ'লে হ'ল যদি x1 আহিছে ব্ৰেকেটত y2 মাইনাছ y3 তাৰপিছত x2 টাৰ্ম আহিছে ব্ৰেকেটত y3 মাইনাছ y1 তাৰপিছত x3 টাৰ্ম আহিব ব্ৰেকেটত x1 মাইনাছ y1 মাইনাছ y2 ঠিক আছে সো এনেকৈ তুমি ফৰ্মুলাটো মুখস্থ ৰাখিবা তাৰপিছত মনত ৰাখিবা তুমি যেতিয়া এৰিয়া ওলাবা এৰিয়া ইজ অলৱেজ পজিটিভ সো পৰীক্ষাত যদি তোমাৰ এনচাৰটো নেগেটিভ আহে এৰিয়াৰ দেন অলছ' তুমি সেইটোক পজিটিভ এনচাৰটোহে ক্লিক কৰিব লাগিব যেনে তোমাৰ যদি অপশ্যনত এইটো এনচাৰটো আহিছে তোমাৰ -3 অপশ্যনত তোমাৰ -3 আছে +3 আছে ইউৰ এনচাৰ উইল বি ডেফিনেটলি +3 -3 নহয় যদিও তোমাৰ ইয়াতে -3 আহিছে অ'কে সো এইখিনিত আমাৰ ট্ৰাইংগল চেপ্টাৰটো কমপ্লিট হ'ল নাও চেপ্টাৰ 8 ট্ৰিগনমেট্ৰি একচুৱেলি ট্ৰিগনমেট্ৰি আমি ক'ত চাওঁ ইনে ৰাইট এংগল ট্ৰাইংগল সমকোণী ত্ৰিভুজ এটাত সো ইয়াতে কি থাকে যিবোৰ বাহুৰ দিশ থাকে যেনে পাৰপেণ্ডিকুলাৰ বেছ হাইপটেনাছ এইটো 90 ডিগ্ৰী হ'লে এইটো এংগেলৰ উইথ ৰেচপেক্ট টু দিছ এংগল দিছ ইজ পাৰপেণ্ডিকুলাৰ দিছ ইজ বেছ এণ্ড দিছ ইজ হাইপটেনাছ সো এই বাহুবোৰৰ যিবোৰ ৰেচিঅ' সেইবোৰক আমি কিবা এটা নিজৰ সুবিধামতে নাম দি লৈছোঁ সো এই ৰেচিঅ'বোৰ আমি বেলেগ বেলেগ ধৰণে কনচিডাৰ কৰিব যেনে যদি আমি p/h লওঁ পাৰপেণ্ডিকুলাৰ বাই হাইপটেনাছ লওঁ তেতিয়াহ'লে তাক আমি কি বুলি কওঁ সাইন থিটা বুলি কওঁ যদি বেছ বাই হাইপটেনাছ লওঁ তেতিয়াহ'লে তাক আমি কওঁ কছ থিটা আৰু যদি p/b বুলি লওঁ পাৰপেণ্ডিকুলাৰ বাই বেছ লওঁ তাক কওঁ আমি টেন থিটা সো এইকেইটাক আকৌ ওলটাই দিলেও নতুন নতুন ৰেচিঅ' বনিব যদি আমি h/p লওঁ তেতিয়াহ'লে সেইটো কম কছেক থিটা যদি h/b লওঁ তাক কম সেক থিটা আৰু b/p লওঁ তাক কম আমি কট থিটা সেয়ে সো আমি কি হ'ল যে সাইন থিটাৰ উল্টাটো কি হ'ল কছেক থিটা সো কছেক থিটাটো কাৰ উল্টা সাইন থিটাৰ সেক থিটাটো কাৰ উল্টা কাৰ ইনভাৰ্স কছ থিটা আৰু কট থিটাটো কাৰ ইনভাৰ্স টেন থিটা সো আমি সেইখিনি বস্তু ইয়াতে লিখিছোঁ কছেক থিটা ইজ ইকুৱেল টু 1 বাই সাইন থিটা সেক থিটা ইজ ইকুৱেল টু 1 বাই কছ থিটা কট থিটা ইজ ইকুৱেল টু 1 বাই টেন থিটা সো টেন থিটাটো আকৌ আমি কেনেকৈ লিখিব পাৰোঁ টেন থিটা আমি কি পাইছোঁ টেন থিটা ইজ ইকুৱেল টু p/b সো নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুইটাতে যদি আমি এইচৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে এইটো হৈ যাব p/h b/h তো আকৌ p/hৰ মান কিমান সাইন থিটা আৰু b/hৰ মান কিমান কছ থিটা সো আমি আল্টিমেটলি কি পাই গ'লোঁ যে টেন থিটা ইজ ইকুৱেল টু সাইন থিটা বাই কছ থিটা একেটা উপায়েৰে কট থিটাটো কি আছিল টেন থিটাৰ ইনভাৰ্স সো টেন থিটাৰ ইনভাৰ্স হ'লে কি হৈ যাব কছ থিটা বাই সাইন থিটা সো এইখিনি ফৰ্মুলা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা এতিয়া আমাৰ কিছুমান কমন ভেলু আছে কিছুমান এংগেলৰ কাৰণে সাইন থিটাৰ কিছুমান ভেলু আছে সো সেইখিনি বস্তু ভেলু আমি মনত ৰাখি কিছুমান সাম কৰিবলৈ ইউজ কৰোঁ সো যেনে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী বেলেগ কোনবোৰৰো ট্ৰিগনমেট্ৰিক ৰেচিঅ'বোৰৰ ভেলু আহিব কিন্তু এইকেইটা ওলোৱাটো সহজ সেইকাৰণে আমি ইয়াতে এইখিনিহে লিখিছোঁ সো সাইন থিটাৰ ভেলু কি হয় সাইন থিটা চাবা এইটো টেবুলটো আমাৰ মনত ৰাখিবটো বহুত ইম্পৰ্টেণ্ট টেবুলটো আমি মনত ৰখাৰ কিছুমান ট্ৰিক্স আছে সেই ট্ৰিক্সখিনি আমি জানিলেহে টেবুলটো আমি মনত ৰাখিব পাৰিম সো কেনেকৈ আমি প্ৰথমতে ইয়াতে টেবুলটো বনাই লৈছোঁ আমি এংগেল কেইটা লিখি লৈছোঁ থিটাৰ ভেলুটো 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী আৰু ইয়াতে ট্ৰিগনমেট্ৰিক ৰেচিঅ' কেইটাৰ ভেলু লিখি লৈছোঁ সাইন থিটা কছ থিটা টেন থিটা সাইন থিটাৰ উল্টাটো ইয়াতে আহি যাব কছ থিটা সেক থিটা
কট থিটা সো আমি কি কৰিছোঁ প্ৰথমতে এই তিনিটা শিকিবলৈ ট্ৰাই কৰা সাইন থিটা কস থিটা টেন থিটা এই তিনিটা শিকিবলৈ ট্ৰাই কৰা তাৰপিছত এইকেইটাক উল্টাই দিলেই আমি বাকীকেইটা পাই যাম এইকেইটাক উল্টাই দিলে আমি কস থিটা সেক থিটা আৰু কট থিটাৰ ভেলুকেইটা পাই যাম সো মনত ৰাখিবা যেতিয়া আমি সাইন থিটা ল'ম সাইন থিটাটো সদায় 0 পৰা 90 ডিগ্ৰীলৈ এটো কি হয় যে বাঢ়ি থাকে সাইন থিটাৰ ভেলুটো তো প্ৰথম আহিব 0 দেন 30 ডিগ্ৰীত হ'ব সাইন থিটাৰ ভেলু 1/2 দেন 45 ডিগ্ৰীত 1/√2 60 ডিগ্ৰীত √3/2 আৰু 90 ডিগ্ৰীত 1 আকৌ যেতিয়া কস থিটা কৰিবা তেতিয়া এইটো বস্তু উল্টি যায় সো কস থিটাৰ ভেলুকেইটা মনত ৰাখা 1 এইটো আহি গ'ল √3/2 এইটো 1/√2 এইটো 1/2 আৰু 0 সো কিছুমান বস্তু মনত ৰাখিলোঁ 45 ডিগ্ৰীত চোৱা দুইটা সেম হয় আৰু যেটো 30 ডিগ্ৰীত ইয়াতে সাইন থিটাৰ ভেলু এইটো কস থিটাৰ 60 ডিগ্ৰী ভেলু হয় সাইন থিটাত 60 ডিগ্ৰী যেটো ভেলু এইটো কস থিটাত 30 ডিগ্ৰীত আহি যায় কস থিটাত কি হৈছে ইয়াতে 1 ৰ পৰা 0 লৈকে কমি গৈছে আৰু সাইন থিটাত বাঢ়ি যায় ঠিক আছে সো তুমি আলটিমেটলি এই দুটা ভেলু তুমি মেইনলি মনত ৰাখিব পাৰা আছে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰীত কোনটো ভেলু তোমাৰ কাৰণে মনত ৰাখাটো বহুত ইজি হৈ যাব কাৰণ 0 আৰু 1 টো মনত থাকে বা এই 1/√2 সদায় মনতে থাকে সো এই দুটা ভেলু মনত ৰাখাটোহে বেছি ইম্পৰ্টেন্ট বা পাহৰি যোৱা হয় সো যেতিয়া তুমি সাইন থিটা আৰু কস থিটা গম পাই গলা টেন থিটাটো তোমাৰ কাৰণে ইজি হৈ গল কিয় কাৰণ আমি জানো টেন থিটা ইকুৱেল টু সাইন থিটা বাই কস থিটা টেন থিটা ইকুৱেল টু সাইন থিটা বাই কস থিটা সো যেতিয়া তুমি টেন থিটা ওলাবা তেতিয়ালে কি কৰি দিয়া এই দুটাক এইটোৰে ডিভাইড কৰি দিয়া 0/1 কিমান 0 হ'ব টেন থিটা ইকুৱেল টু 1/2 ডিভাইড বাই √3/2 এই 2 টো কেনসেল হৈ গ'ল কিমান হৈ গ'ল 1/√3 45 ডিগ্ৰী কিমান এইটো আৰু এইটো মানে সেম সো কেনসেল হৈ যাব গোটেইখিনি তো 1 হৈ গ'ল 60 ডিগ্ৰী কি হ'ব √3/2 ডিভাইড বাই 1/2 এই 2 টো কেনসেল হৈ গ'ল তো √3/1 কিমান হৈ গ'ল √3 সো আৰু 90 ডিগ্ৰীত কি হ'ব 1/0 কি হৈ যাব নট ডিফাইন্ড ঠিক আছে সো আমি কি পাই গলো সাইন থিটা কস থিটা টেন থিটাৰ ভেলুখিনি পাই গলো এটা এইখিনিক তুমি জাস্ট উল্টাই দিলে কি হ'ব এইটো কস থিটা কি হ'ব সাইন থিটাৰ ইনভাৰ্স সো 0/1 ইয়াতে চোৱা বস্তুটো কেনেকুৱা সাইন থিটাটো কি পাইছা তুমি 0 ডিগ্ৰী কাৰণে সাইন থিটা ইকুৱেলটো কিমান 0 সো যেতিয়া তুমি ইয়াতে কসেক থিটা ওলাবা কসেক 0 ওলাবা কি হ'ব এইটো উল্টি যাব এটা 1 আছে না 1/0 মানে কি নট ডিফাইন্ড বুলি কৈ দিম সো হেতু বস্তু মই লিখিছো ইয়াতে নট ডিফাইন্ড সো যেতিয়া এটা উল্টা দিবা 2 এটো √2 2/√3 এটো 1 ৰ ইনভাৰ্স 1 সো তেনেকৈ এটো গোটেইখিনি আমি কভাৰ কৰিব লাগিব ঠিক আছে সো এটা কথা মনত ৰাখিবা যে তুমি যেতিয়া ফাৰ্স্ট এটা সাইনৰ ভ্যালু কেটা মনত ৰাখা তেল তুমি কসৰ কেটা জাস্ট উল্টা দিলে পাই গলা আকৌ কসৰ কেটা মনত ৰাখিলে সাইন কসৰ কেটা মনত থাকিলে তুমি কি 10 টো লৈ লব পাৰিবা সো এনেকৈ তোমাৰ গোটেই টেবুলটো এটাৰ পৰা আনটো ডাইৰেক্ট কৰি লব পাৰি ঠিক আছে সো এটা আমি আগবাৰিম নেক্সট টপিক ইজ trigonometric ratios of complementary angles এটা কমপ্লিমেন্টারি অ্যাঙ্গেল কি হয় আর সাপ্লিমেন্টারি অ্যাঙ্গেল কি হয় এটা বস্তু তুমি জানাটো বহুত ইম্পর্টেন্ট ধৰা তোমাৰ ওচৰত দুটা অ্যাঙ্গেল আছে এ অ্যাঙ্গেল আৰু বি অ্যাঙ্গেল যদি a + b = 90 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াক কম আমি কমপ্লিমেন্টারি যদি a + b = 180 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াতক আমি কি কওঁ সাপ্লিমেন্টারি ঠিক আছে সো আমাৰ কি দি আছে if a + b = 90 then a and b are complementary লিখি লৈছো এই ফৰ্মুলা কেটা মনত ৰাখাটো ইম্পৰ্টেন্ট কি আছে sin 90 ডিগ্ৰী - থিটা = cos থিটা cos 90 ডিগ্ৰী - থিটা = sin থিটা tan 90 ডিগ্ৰী - থিটা = cot থিটা cot 90 ডিগ্ৰী - থিটা = tan থিটা sec 90 ডিগ্ৰী - থিটা = cos থিটা cosec 90 ডিগ্ৰী - থিটা = sec থিটা তুমি এটা কথা মনত ৰাখিবা যে যতই 90 ডিগ্ৰী - থিটা নাহ কিয় ইফালে থিটা আহি গল আৰু ইয়াতে কি sin cos sin সো sin এ cos আনিব cos এ sin আনিব এগেন tan cot cot tan tan এ cot আনিব cot এ tan আনিব sec cosec cosec sec সো sec cosec এটা আনটোৰ লগত ৰিলেটেড সো এই ৰিলেশন কেটা মনত ৰাখিব যে sin এর লগত cos ৰিলেটেড tan এর লগত cot ৰিলেটেড sec এর লগত cosec ৰিলেটেড এইখিনি বস্তু আমি এইখিনি যে এপ্লাই কৰিম বহুত কামত আহিব চাবা কেনেকৈ আমাৰ কাৰণে এই ৰিজাল্টস কেটা ইম্পৰ্টেন্ট ইয়াতে কি আছে a + b = 90 ডিগ্ৰী সো এই দুটা অ্যাঙ্গেল প্লাস করে 90 ডিগ্রি মানে ইহত কি কমপ্লিমেন্টারি অ্যাঙ্গেল সো এই কমপ্লিমেন্টারি অ্যাঙ্গেলৰ কাৰণে এইকেটা ৰিলেশন যদি মনত ৰাখা তোমাৰ বহুত কোশ্চেনছ তুমি কৰিব নালাগে জাস্ট তুমি আনসার বহাই দিলে হৈ যাব সো এইটো আৰু এইটো একচুয়ালি সেম কন্ডিশনে হয় মই তোমাক দেখাই দিছো কেনেকৈ a + b = তোমাৰ কি 90 ডিগ্ৰী সো তুমি ইয়াতে b = কি লিখিব পাৰিবা b = 90 ডিগ্ৰী মাইনাস কি লিখিব পাৰিবা সো তোমাৰ ইয়াতে জানে এইটো কন্ডিশন sin a = cos b আছে b ঠাইতে আমি কি লিখিম 90 ডিগ্ৰী মাইনাস হয় সো cos 90 ডিগ্ৰী মাইনাস a = কি হ'ব sin a দেখিছা সো এইটো আৰু এইটো মানে সেম বস্তু হয় আমি এটা ফৰ্মুলা কেটা চাই লও সো sin থাকিলে cos হ'ব
টেন থাকিলে কট হ'ব, চেক থাকিলে কচেক হ'ব। আকৌ উল্টাকৈ ক'ব পাৰা যে কচ থাকিলে চেক হ'ব, কট থাকিলে টেন হ'ব, কচ থাকিলে চাইন হ'ব। চ' এই দুটা যিহেতু ইকুৱেল, চাইন কচ আৰু যিহেতু ইকুৱেল, তো ভেলু কিমান হ'ব? ডিভাইড কৰিলে ইহঁতক 1 হ'ব। টেন কট যিহেতু ইকুৱেল, তো ডিভাইড কৰিলে কি হ'ব? 1 হ'ব। চেক কট যিহেতু ইকুৱেল, ডিভাইড কৰিলে কি হ'ব? 1 হ'ব। আকৌ যদি তুমি ইহঁতক মাইনাছ কৰা, কচ বিটো ইফালে না, চাইনে মাইনাছ কচ বি 0 হ'ব, টেনে মাইনাছ কট বি 0 হ'ব, চেকে মাইনাছ কচেক বি কিমান হ'ব? 0 হ'ব। চ' এইকেইটা গোটেইটা ছেম কণ্ডিশ্যনে হয়। তাৰ উপৰিও কি আছে? সাইন স্কোয়ার এ প্লাস সাইন স্কোয়ার বিও যদি কৰি দিয়া, য'ত এ আৰু বি কি হয়? কমপ্লিমেণ্টাৰী, তেতিয়াহ'লে ভেলু 1 আহিব। কচ স্কোয়ার এ প্লাস কচ স্কোয়ার বি ইজ ইকুয়াল টু কিমান আহিব? 1 আহিব। আকৌ যদি ইহঁতক মাল্টিপ্লাই কৰা, টেন আৰু কটৰ ক্ষেত্ৰতে আছে এইটো ৰুলটো। এই ৰুল 4টো ক'ত কাৰ লগত আছে? অকল চাইনৰ লগত আৰু কচৰ লগতহে আছে। আৰু ৰুল 5টো অকল টেনৰ লগত আৰু কটৰ লগতহে আছে। চ' টেনে টেন বি ইজ ইকুয়াল টু 1, কটে কট বি ইজ ইকুয়াল টু 1, য'ত এ আৰু বি কি? কমপ্লিমেণ্টাৰী এংগেল। ঠিক আছে। চ' আৰু এটা ৰিজাল্ট আছে যে যদি এ বি চি এটা ট্ৰাইংগুলাৰ ভাৰ্টাইচেছ হয়, এ বি চি কি? এটা ট্ৰাইংগুলাৰ ভাৰ্টাইচেছ মানে এংগেলৰ ভেলু আৰু এ বি চি এটা ট্ৰাইংগুলাৰ এংগেলকেইটা, তেতিয়াহ'লে আমি এইকেইটা ৰিলেশ্যন লিখিব পাৰোঁ যে চাইন বি প্লাছ চি ডিভাইডেড বাই 2, চাইন বি প্লাছ চি ডিভাইডেড বাই 2 ইজ ইকুৱেল টু কছ এ বাই 2। আচ্ছা, মনত ৰাখিবা কেনেকৈ? চাইন থাকিলে কছ হ'ব, টেন থাকিলে কট হ'ব, কচেক থাকিলে চেক হ'ব। এইটো বস্তু উল্টা পুল্টা কৰি থাকিব পাৰা তুমি। আৰু ইয়াতে কি হ'ব? এতিয়া যিকোনো দুটা এংগেলত প্লাছ কৰি ডিভাইডেড বাই 2, আৰু ইয়াতে থাৰ্ড যিটো এংগেল থাকিব সেইটো আহি যাব। চ' এইখিনি কথা মনত ৰাখি তুমি নিজে এইটো ৰিলেশ্যন বনাই থাকিব। তো কেতিয়াবা তোমাক এক্সামত সুধি দিব পাৰে যে এ বি চি আৰ দ্য ভাৰ্টাইচেছ অফ এ ট্ৰাইংগল, দেন হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু। তো এনেকুৱা শুদ্ধ দিব, বাকীকেইটা ভুল কিবা কিবি দি থ'ব। চ' তেনেকুৱা কেছত তোমালোকে শুদ্ধটো ওলাই ল'ব লাগিব। অ'কে, এতিয়া আহা ট্ৰিগনমেট্ৰিক আইডেণ্টিটিছ। ট্ৰিগনমেট্ৰিক আইডেণ্টিটিছকেইটা বহুত ইম্পৰ্টেণ্ট হয়। কি হয়? চাইন স্কোয়াৰ থিটা প্লাছ কছ স্কোয়াৰ থিটা ইজ ইকুৱেল টু 1, 1 প্লাছ টেন স্কোয়াৰ থিটা ইজ ইকুৱেল টু চেক স্কোয়াৰ থিটা, 1 প্লাছ কট স্কোয়াৰ থিটা ইজ ইকুৱেল টু কচেক স্কোয়াৰ থিটা। ইয়াতে অলপ বেলেগ আছে, মনত ৰাখিবা কথাটো। ইয়াতে আগৰ নিচিনা নহয় হা। চাইন কছটো ঠিক আছে, চাইন স্কোয়াৰ থিটা প্লাছ কছ স্কোয়াৰ থিটা ইজ ইকুৱেল টু 1, আৰু 1 প্লাছ টেন স্কোয়াৰ থিটা মনত ৰাখিবা, স্পেচিয়েলি মনত ৰাখিবা 1 প্লাছ টেন স্কোয়াৰ থিটা কিমান? চেক স্কোয়াৰ থিটা। এইটো চেকৰ লগত আহি গৈছে হা। এনেকুৱা নহয় যে টেন থাকিলে ইয়াতে কট হ'ব, এইটো বস্তু ভুল নকৰিবা। আৰু 1 প্লাছ কট স্কোয়াৰ থিটা ইজ ইকুৱেল টু কচেক স্কোয়াৰ থিটা। একচুৱেলি এইটো বস্তু কেনেকৈ পায়? ইয়াতে যদি তুমি দুটাৰে ইয়াতে চাইন স্কোয়াৰ থিটাৰে ডিভাইড কৰি দিয়া, তেতিয়াহ'লে এইটো কণ্ডিশ্যন পাই যাবা। আৰু ইয়াতে যদি তুমি কছ স্কোয়াৰ থিটাৰে ডিভাইড কৰি দিয়া, তেতিয়াহ'লে এইটো কণ্ডিশ্যন পাই যাবা। এইবোৰ অলপ কিছুমান কথা আছে আৰু। ঠিক আছে বাৰু, যিয়ে নহওক তোমালোকে এইটো মনত ৰাখিব চেষ্টা কৰিবা ফৰ্মুলাকেইটা। চ' এইখিনিতে আমাৰ ট্ৰিগনমেট্ৰি চেপ্টাৰটো কমপ্লিট হ'ল। এতিয়া আমি আৰু এটা চেপ্টাৰ আছিল ট্ৰিগনমেট্ৰিৰ লগত ৰিলেটেড, এপ্লিকেশ্যনছ অফ ট্ৰিগনমেট্ৰি। পলিটেকনিক এডমিশ্যন টেষ্টত এইটো চেপ্টাৰৰ পৰা কম কুৱেশ্যনছ আহে, তথাপি মই কৈ দিওঁ কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে, বহুত আগৰ পেপাৰবোৰত আহিছিল। চ' তুমি কি বস্তু জানিব লাগিব চেপ্টাৰটোত? ন' হাউ টু ড্ৰ দ্য ডায়গ্ৰাম। তুমি পাৰপেণ্ডিকুলাৰ বেছ এইবোৰৰ ডায়গ্ৰামটো কেনেকৈ ড্ৰ কৰে সেইটো বস্তু তুমি জানিব লাগিব। কোনটোৰ হাইট দিছে, কোনটোৰ ওলাব লাগে, বেছিক পইণ্টৰ পৰা কিমান দূৰত্বত আছে আৰু এটা পইণ্ট, সেইবোৰ বস্তু। নো এংগেল অফ ইলিভেশ্যন, এংগেল অফ ডিপ্ৰেশ্যন এণ্ড পাৰপেণ্ডিকুলাৰ। এংগেল অফ ইলিভেশ্যন কোনটো, এংগেল অফ ডিপ্ৰেশ্যন কোনটো, পাৰপেণ্ডিকুলাৰ কোনটো, সেইখিনি বস্তু তুমি জানিব লাগিব। ফৰ্মুলা নালাগে, প্ৰেক্টিছ চাম, শ্বৰ্ট চাম, সৰু সৰু চামবোৰ প্ৰেক্টিছ কৰিব পাৰা। জানা যে এইটো এটা ফৰ্মুলা, টেন থিটা ইজ ইকুৱেল টু পি বাই বি। এইটো ফৰ্মুলাৰ ওপৰত বেছ কৰি বেছিভাগ কুৱেশ্যনছ থাকে আৰু নট ছ' ইম্পৰ্টেণ্ট ফৰ পেট। অ'কে, নেক্সট চেপ্টাৰ, চেপ্টাৰ 10 চাৰ্কলছ। চ' ইয়াতে আমি বৃত্তৰ বিষয়ে শিকিম। চ' ধৰা তোমাৰ ওচৰত এটা চাৰ্কল আৰু এটা ষ্ট্ৰেইট লাইন আছে, তেতিয়াহ'লে ইহঁতে তিনিটা কণ্ডিশ্যনত থাকিব পাৰে এই চাৰ্কলটো আৰু ষ্ট্ৰেইট লাইনত। কি? যে ষ্ট্ৰেইট লাইনটোৱে কোনো পইণ্টত কাট কৰা নাই, দেন এইটোক আমি কি ক'ম? নন ইণ্টাৰচেক্টিং লাইন। ষ্ট্ৰেইট লাইনটোৱে চাৰ্কলটোৰ ভিতৰেদি কাট কৰি গৈছে, দেন এইটোক কি ক'ম? ছেকেণ্ড। আৰু ষ্ট্ৰেইট লাইনটোৱে চাৰ্কলটোক জাষ্ট টাচ কৰি গৈছে, দেন এইটোক আমি কি ক'ম? টেনজেণ্ট। চ' চাৰ্কল চেপ্টাৰটোত আমি বেছিকেলি টেনজেণ্টৰ ওপৰতে পঢ়োঁ, তথাপি আমি বাকী আৰু কি আছে এইখিনি বস্তু আমি চাই লওঁ। দেয়াৰ ইজ অনলি ওৱান টেনজেণ্ট এট এ পইণ্ট অফ এ চাৰ্কল। যিকোনো এটা পইণ্ট যদি লোৱা, সেই পইণ্টত কেইটা টেনজেণ্ট থাকিব? অনলি ওৱান টেনজেণ্ট থাকিব। অ'কে, দেয়াৰ আৰ ইনফাইনাইট নাম্বাৰ অফ টেনজেণ্টছ অফ এ চাৰ্কল। কিন্তু আমি কি কৈছোঁ যে এটা পইণ্টত এটাহে টেনজেণ্ট থাকিব, কিন্তু এনেকুৱা পইণ্ট চাৰ্কুল এটাত কিমান আছে? ইনফাইনাইট পইণ্টছ আছে। চ' এনেকুৱা টেনজেণ্ট কিমান পজিবল হ'ব? ইনফাইনাইট নাম্বাৰ অফ টেনজেণ্ট পজিবল হ'ব। অ'কে, এ চাৰ্কল কেন হেভ টু পেৰেলেল টেনজেণ্টছ এট দ্য মষ্ট। এতিয়া যদি তুমি এটা চাৰ্কলত ইয়াতে এটা টেনজেণ্ট ড্ৰ কৰিলা, এতিয়া ইয়াৰ পেৰেলেল তুমি এই চাৰ্কলটোতে আৰু এটা টেনজেণ্ট ড্ৰ কৰিব খুজিছা, তেতিয়াহ'লে তুমি ইয়াৰ অপজিট ইয়াতে আৰু এটা পইণ্টত তুমি টেনজেণ্টটো ড্ৰ কৰিলা। চ' এনেকুৱা দুটা টেনজেণ্ট যিটো নেকি চাৰ্কলটোৰ ওপৰত পেৰেলেল হ'ব, এনেকুৱা অনলি দুটাহে এটা পেয়াৰহে পজিবল হ'ব। মানে এইটো পইণ্টৰ ডিফাৰেঞ্চত আৰু এটাহে টেনজেণ্ট ড্ৰ কৰিব পাৰা, আৰু বেলেগ তুমি ক'তো টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিবা।
দ্য টেনজেণ্ট এট এনি পইণ্ট অফ এ চাৰ্কল ইজ পাৰপেণ্ডিকুলাৰ টু দ্য ৰেডিয়াছ থ্ৰু দ্য পইণ্ট অফ কণ্টেক্ট। কি কৈছে, যিকোনো এটা পইণ্টত তুমি টেনজেণ্ট ড্ৰ কৰিলা, এইটো এটা পইণ্ট আছে, এইটো পইণ্ট অফ কণ্টেক্ট, ইয়াতে এটা তুমি টেনজেণ্ট ড্ৰ কৰিলা, এইটো পইণ্টৰ থ্ৰুদি যিটো ৰেডিয়াছ ড্ৰ কৰিবা সেইটো কি হ'ব, এই টেনজেণ্টৰ 90 ডিগ্ৰী হ'ব, পাৰপেণ্ডিকুলাৰ হ'ব। এইটো কথাই ইয়াতে বুজাব খুজিছে। অ'কে, এতিয়া চোৱা, তোমাৰ ওচৰত এগেইন চাৰ্কল আছে আৰু এটা পইণ্ট আছে। চ' এটা পইণ্ট তোমাৰ ধৰা তিনিটা কণ্ডিশ্যন থাকিব পাৰিব, আইদাৰ পইণ্টটো তোমাৰ চাৰ্কলৰ ভিতৰত থাকিব, আদাৰ পইণ্টটো চাৰ্কলৰ ওপৰত থাকিব, আৰু আইদাৰ পইণ্টটো চাৰ্কলৰ বাহিৰত থাকিব। চ' এনেকুৱা কণ্ডিশ্যনত এটা চাৰ্কলৰ ওপৰত কিমান টেনজেণ্ট ড্ৰ কৰিব পাৰি। যদি পইণ্টটো তোমাৰ ভিতৰত থাকে তেতিয়াহ'লে চাৰ্কলৰ ওপৰত আমি কোনো টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিম। যদি পইণ্টটো তোমাৰ চাৰ্কলৰ ওপৰত থাকে তেতিয়াহ'লে চাৰ্কলৰ ওপৰত আমি এটা টেনজেণ্ট ড্ৰ কৰিব পাৰিম। আৰু যদি পইণ্টটো তোমাৰ বাহিৰত থাকে তেতিয়াহ'লে এই বাহিৰৰ পইণ্টৰ পৰা আমি চাৰ্কলৰ ওপৰত দুটা টেনজেণ্ট ড্ৰ কৰিব পাৰিম। অ'কে, মনত ৰাখিবা কথাখিনি। এতিয়া নেক্সট আৰু এটা প্ৰব্লেমছ আছিল এইটো বুকত, কিন্তু মই এইটোৰ ওপৰত বহুত কুৱেশ্যনছ আহি থাকে। চ' সেইকাৰণে তাকে যে থিয়ৰী হিচাপে মই ইয়াতে প্ৰজেক্ট কৰিছোঁ। কি কৈছে, ইন টু কনচেন্ট্ৰিক চাৰ্কলছ দ্য কৰ্ড অফ দ্য লাৰ্জাৰ চাৰ্কল হুইচ টাচেছ দ্য স্মলাৰ চাৰ্কল ইজ বাইচেক্টেড এট দ্য পইণ্ট অফ কণ্টেক্ট। দুটা কনচেন্ট্ৰিক চাৰ্কল আছে, মানে দুইটাৰে চেণ্টাৰটো ছেম। এতিয়া আমি ডাঙৰ চাৰ্কলটোত এটা জিয়া আঁকিছোঁ, এটা কৰ্ড আঁকিছোঁ। কেনেকৈ আঁকিছোঁ, যাতে সৰু চাৰ্কলটোত কোনোবা এটা পইণ্টত টাচ কৰিছে, পি পইণ্টত টাচ কৰিছে, এ বি কৰ্ডটোৱে সৰু চাৰ্কলটোক পি পইণ্টত টাচ কৰিছে। তেতিয়াহ'লে কি হ'ব, এই পি পইণ্টত এই টেনজেণ্টটো বাইচেক্ট হৈছে, মানে এ পি ইজিকেল টু পি বি হ'ব। চ' ইয়াৰ ওপৰত ৰিলেটেড বহুত কুৱেশ্যনছ সোধে। চ' ইয়াতে আমি কি কণ্ডিশ্যন পাম, যে অ' পি পাৰপেণ্ডিকুলাৰ এ বি এইটো হৈ গ'ল। তাৰ উপৰিও এ পি ইজিকেল পি বিটো পালোঁ, ইয়াৰ উপৰিও এইটোও হ'ব যে এ অ' এ ইজিকেল টু অ' বি হ'ব। ঠিক আছে, চ' এইটোৰ ওপৰত বেছ কৰিও কিছুমান কুৱেশ্যনছ সুধি দিয়ে। নেক্সট আৰু এটা ৰিজাল্ট। চ' ধৰা তোমাৰ চাৰ্কল এটাৰ বাহিৰত যিকোনো এটা পইণ্ট পি আছে, ইয়াৰ পৰা তুমি দুটা টেনজেণ্ট ড্ৰ কৰিছা, পি কিউ আৰু পি আৰ। চ' তেতিয়াহ'লে তুমি ৰিজাল্ট কেইটামান পাবা, চাম আমি। দ্য লেন্থ অফ টেনজেণ্টছ ড্ৰন ফ্ৰম এন এক্সটাৰ্নেল পইণ্ট টু এ চাৰ্কল আৰ ইকুৱেল। এক্সটাৰ্নেল পইণ্ট এটাৰ পৰা দুটা টেনজেণ্ট ড্ৰ কৰিছা, পি কিউ আৰু পি আৰ। চ' ইয়াতে পি কিউক মানে এক্সটাৰ্নেল পইণ্টৰ পৰা আৰু চাৰ্কলৰ ওপৰত যিটো পইণ্ট আছে সেইখিনিৰ মাজত ডিষ্টেঞ্চক লেন্থ অফ টেনজেণ্ট বুলি কয়। চ' পি কিউ আৰু পি আৰ এইটো লেন্থ অফ টেনজেণ্ট হয়, আৰু ইহঁত দুটা কি হ'ব, ইকুৱেল। চ' এইটো কেছৰ ওপৰতে আমি কিছুমান ৰিজাল্টছ আছে, সেইকেইটা আমি চাই লওঁ। এংগেল কিউ পি আৰ এণ্ড এংগেল কিউ অ' আৰ, এই দুটা কি হ'ল ছাপ্লিমেণ্টাৰী। মই অলপ আগত কৈছোঁ ন, ছাপ্লিমেণ্টাৰী মানে কি 180 ডিগ্ৰী। চ' এইটো আৰু এইটো এংগেল প্লাছ কৰিলে কিমান হৈ যাব, 180 ডিগ্ৰী। অ'কে, কেতিয়াবা এক্সামত দি দিয়ে, ধৰা এটা এংগেল দিছে তোমাক আৰু এটা এংগেল তুমি ওলাই ল'ব লাগিব 180 ডিগ্ৰীৰ পৰা মাইনাছ কৰি। আৰু কি দিছে, অ' পি বাইচেক্টছ এংগেল কিউ পি আৰ। এই অ' পি যিটো ৰেখা তুমি চেণ্টাৰ আৰু যিটো পইণ্ট দুটা সংযোগ কৰিলা, এইটোৱে কি কৰে, তোমাৰ এংগেল কিউ পি আৰক কি কৰে, বাইচেক্ট কৰে, মানে এইটো এংগেল ইজিকেল টু এইটো এংগেল হ'ব। আৰু এটা ৰিজাল্ট আছে বহুত ইম্পৰ্টেণ্ট, এংগেল কিউ পি আৰ, এইটো এংগেল কিউ পি আৰ ইজিকেল টু এইটোৰ দুগুণ, এংগেল অ' কিউ আৰৰ দুগুণ। এংগেল কিউ পি আৰ ইজিকেল টু 2 অফ এংগেল অ' কিউ আৰ, এইবোৰ মনত ৰাখিব লাগিব। ঠিক আছে, আৰু লাষ্ট আৰু এটা আমি ৰিজাল্ট মনত ৰাখিব পাৰোঁ, কিউ এছ ইজিকেল টু এছ আৰ। ঠিক আছে, চ' এইখিনিতে আমাৰ চাৰ্কল চেপ্টাৰটো কমপ্লিট হ'ল। এতিয়া আহোঁ চেপ্টাৰ 12, এৰিয়াছ ৰিলেটেড টু চাৰ্কলছ, বৃত্ত সম্বন্ধীয় কালি। চ' ইয়াতে কি আছে, মই 4টামান ৰিজাল্ট বনাইছোঁ। একচুৱেলি বুকত চাগে এনেকৈ নাই ডাইৰেক্ট, চাই লওঁ আমি কি কি বনাইছোঁ। চ' আমি যিটো পাই পঢ়ি থাকোঁ, পাই যিটো অপৰিমেয় সংখ্যা পাই বুলি কওঁ, তাক আমি ডিফাইন কেনেকৈ কৰোঁ, তাক আমি ডিফাইন কৰোঁ এনেকৈ যে চাৰ্কামফাৰেঞ্চ ডিভাইডেড বাই ডায়ামিটাৰ, পৰিসীমা ডিভাইডেড বাই ব্যাস কৰিলে আমি কি পাই যাম, বৃত্তৰ পাই ভেলুটো আমি পাই যাওঁ। চ' ইয়াৰ পৰা আমি লিখিব পাৰোঁ যে চাৰ্কামফাৰেঞ্চ ইজিকেল টু পাই ইনটু ডায়ামিটাৰ। চ' চাৰ্কামফাৰেঞ্চ ইজিকেল টু পাই ইনটু ডায়ামিটাৰক আমি 2r বুলি ল'ব পাৰোঁ, কাৰণ আৰটো কি হয়, ৰেডিয়াছ। ইয়াতে ডাবল কৰি দিলে আমি ব্যাসটো পাই যাম। চ' চাৰ্কামফাৰেঞ্চ ইজিকেল টু 2πr, এইটো আমি জানো নহয় ফৰ্মুলা, যে চাৰ্কামফাৰেঞ্চ ইজিকেল টু 2πr, এইটো আমি মনত ৰাখিম। তেনেকৈ এৰিয়া ইজিকেল টু কি হয়, পাই আৰ স্কোৱাৰ। চ' ইয়াক আমি ৰেডিয়াছত লিখিলে এনেকৈ লিখোঁ, আৰু যদি ডায়ামিটাৰত লিখোঁ কি লিখোঁ, পাই ডি স্কোৱাৰ বাই 4। পাইৰ মানটো আমি কিমান লিখোঁ, 3.14 অৰ 22/7, যিকোনো এটা ফৰ্মুলাত আমি লিখোঁ। চ' ৰিজাল্ট 3 কি কয়, ধৰা তোমাৰ ওচৰত 3টা চাৰ্কল আছে বা 2টা চাৰ্কল আছে, চাৰ্কল 1 এণ্ড চাৰ্কল 2। এই দুটা চাৰ্কলক তুমি ৰিলেট কৰিব পাৰা এইটোৰ লগত, আৰু এটা চাৰ্কল
3 বনাব পাৰা এনেকৈ যাতে ইহঁত দুটাৰ চাৰ্কামফাৰেঞ্চ প্লাছ কৰিলে ইয়াৰ সমান হয় বা ইহঁত দুটাৰ এৰিয়া প্লাছ কৰিলে ইয়াৰ সমান হয় তো কণ্ডিশ্যন 1ত যদি আমি এনেকৈ লওঁ যে ইহঁত দুটাৰ চাৰ্কামফাৰেঞ্চ পৰিসীমা যোগ কৰিলে এইটোৰ চাৰ্কামফাৰেঞ্চৰ সমান হয় তেনেকুৱা ক্ষেত্ৰত ইয়াৰে যেটো ৰেডিয়াছ হ'ব R3 হেতু কি হ'ব এই দুটা ৰেডিয়াছ জাস্ট প্লাস কৰিলে পাই যাম এটো এক্সামত সুধি থাকে হা তো এটো এটা শর্ট ট্ৰিক হয় তো ডাইৰেক্ট তুমি সামটো ডিটেইলছত নকৰি এনেকে ৰেডিয়াছ দুটা প্লাস কৰিলে তুমি পাই যাবা যদি সাৰ্কামফাৰেন্স দুটা প্লাস কৰিলে ইয়াৰ সাৰ্কামফাৰেন্সৰ লগত ইকুৱেল হয় কিন্তু কেতিয়াবা কোৱেশ্চনত এনেকৈ আহে যে এই দুটাৰ এৰিয়া প্লাস কৰিলে ইয়াৰ এৰিয়াৰ সমান হয় সো তেনেকুৱা ক্ষেত্ৰত তুমি লিখিবা যে R3 ৰ স্কয়াৰ R1 ৰ স্কয়াৰ প্লাস R2 ৰ স্কয়াৰ সো এই দুটা কন্ডিশন কল তাৰ উপৰি কৈ দিও কেতিয়াবা স্ফিয়াৰৰ কোৱেশ্চন আহে স্ফিয়াৰত কোৱেশ্চন কি থাকে যে এনেকা দুটামান গোলক আছে সেই দুটা প্লাস কৰি তৃতীয় গোলকৰ ভলিউমৰ সমান সো যদি ভলিউমৰ কথা আয়তনৰ কথা আহি পৰে তেতিয়ালে কি হ'ব R3 কিউব R1 কিউব প্লাস R2 কিউব তেনেকুৱা হৈ যায় ঠিক আছে হেতু কন্ডিশন মই ইয়াতে লিখা নাই কাৰণ ইয়াতে আমি এৰিয়া ডিসকাস কৰি আছো ভলিউম ডিসকাস কৰা নাই ঠিক আছে আৰু ইয়াতে সাৰ্কুলাৰ কথা কৈছো আৰু হেতু ৰিজাল্টটো কাৰ লগত আছে গোলকৰ লগত ওকে সো আমি নেক্সট কন্ডিশনটো চাই লও if the perimeter and the area of a circle are numerically equal perimeter মানে circumference আৰু area যদি equal হয় then the radius of the circle is 2 units তেতিয়া হলে সার্কেলটোৰ ব্যাস হ'ব 2 একক তো যদি ব্যাসাৰ্ধ 2 একক হয় তাহলে ব্যাস কিমান হ'ব 4 ইউনিট ডায়ামিটাৰ 4 ইউনিটস হ'ব সো এনেকৈ তোমাক কেতিয়াবা সুধিব মানে কি কৈছো if the perimeter and the area of a circle are numerically equal then the radius মানে একটা সার্কুলার perimeter আৰু এরিয়া যদি ইকুয়াল হয় দেন ইটো পারিবা আই থিঙ্ক মানে কি কৈছে 2 পাই r ইজ ইকুয়াল টু পাই r স্কয়ার একটা সার্কুলার ক্ষেত্ৰত ঠিক আছে তেতিয়ালে তোমাৰ r ৰ ভ্যালু আমি কি পাও 2 ইউনিটস और रेडिया डायमीटर तो किमान हो 4 यूनिट्स मन रखिबा हाँ नेक्स्ट रिजल्ट एरिया ऑफ ए सेक्टर सो सेक्टर की है पोर्शन ऑफ द सर्कुलर रीजन एनक्लोज बाय 2 रेडिया एंड द करस्पॉन्डिंग आर्क এটা সার্কুলার হেখিনি এরিয়া যিখিনি তোমার দুটা ব্যাসার্ধ আৰু এই বৃত্তচাপখিনিয়ে যিখিনি এরিয়া দখল কৰিব হেখিনি আমি কি কম সেক্টর বুলি কম যেহেতু ইয়াৰ এইখিনি সৰু এরিয়া হয় তো এইখিনি আমি কম মাইনৰ সেক্টর আৰু এইখিনি কি হয় মেজৰ সেক্টর বাকিখিনিও তো একেটা বস্তুই ন ইয়াতেও কি আছে ব্যাসাৰ্ধ আছে আৰু ইফালে কি আছে বৃত্তচাপ আছে সো এইখিনি কি হ'ব মেজৰ সেক্টর এইখিনি মাইনৰ সেক্টর সো এনেকুৱা মাইনৰ সেক্টর এটাৰ এরিয়া কি হ'ব এরিয়া অফ সেক্টর অফ এঙ্গেল থিটা সো ধৰা এইখিনিত আমি এঙ্গেল থিটা বনাইছো আৰু ৰেডিয়াসটো r আছিল তেতিয়ালে ইয়াৰে এৰিয়াটো কি হ'ব থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ ঠিক আছে সো সিমিলারলি এই একটা কনসেপ্টতে আমি লেন্থ অফ দা আর্ক অফ এন সেক্টর এইটো যেটো সেক্টর বনালো ইয়াৰে এইখিনি লেন্থ কিমান হ'ব সো তেতিয়া কি হ'ব যেহেতু এৰিয়াৰ ক্ষেত্ৰত পাই r স্কয়াৰ আহিছিল সো এতিয়া যদি আমি লেন্থ বৃত্তচাপৰ কথা তো এতিয়া আমাৰ কি হ'ব সার্কামফারেন্স আহিব সো ইয়াতে পাই r স্কয়াৰৰ ঠাইত কি আহি গৈছে 2 পাই r সো লেন্থ অফ এন আর্ক অফ এ সেক্টর অফ এঙ্গেল থিটা ইজ ইকুয়াল টু থিটা বাই 360 ডিগ্ৰী ইনটু 2 পাই r সো এখিনি মনত ৰাখিবা নেক্সট एरिया ऑफ ए सेगमेंट सो सेगमेंट तो आम डिफाइन कर लो पोर्शन ऑफ द सर्कुलर रीजन इनक्लोज बिटुइन ए कॉर्ड एंड द करस्पॉन्डिंग आर्क हेखिनि एरिया हेखिनि पोर्शन जिखिनो एटा जिया और बृत्तचापर माजर पोर्शन है हेखिनिक आमी कि बुली कওঁ एटा सेगमेंट बुली कওঁ सो এইখিনিক যদি আমি মাইনৰ সেগমেন্ট বুলি কওঁ এই বাকি এই ডাঙৰ পোর্শনখিনিক আমি কি বুলি কম মেজৰ সেগমেন্ট সো ইয়াৰো আমাৰ এৰিয়া ওলাব লাগিলে আমি কি কৰিম সো যদি আমি এইটো সেগমেন্টৰ এৰিয়া ওলাব খোজো এ বি জিয়া আৰু ইয়াতে এটা পইণ্ট পি সো এ বি পি এইখিনি এৰিয়া যদি আমি এৰিয়া ওলাব খোজো তেতিয়ালে কি হ'ব আমি এইটো জয়েন কৰি লওঁ এইটো ব্যাসাৰ্ধ আৰু এইটো ব্যাসাৰ্ধ বনাই লওঁ তেতিয়ালে এইখিনি এৰিয়া কি হ'ব এই গোটেইখিনি কি হয় এটা সেক্টৰ হয় এই সেক্টৰৰ পৰা সেক্টৰ ও এ পি বি এই সেক্টৰৰ পৰা যদি এই ট্ৰায়াঙ্গল এৰিয়াটো মাইনাস কৰি দিওঁ एरिया ऑफ ट्रायंगल ए ओ बी एखिनि जो माइनास कर दिও আমি কি পাই যাম ए पी बी सेगमेंटर एरियाটো পাই যাম সো আকৌ আমি এই সেগমেন্টৰ এই সেক্টৰৰ এৰিয়াটো জানো নহয় ओ ए पी बी এৰিয়াটো কি হয় থিটা বাই কাৰণ যেহেতু এটো এঙ্গেল থিটা বাই 360 ইনটু পাই r স্কয়ার উপর যেটো ফর্মুলা পাইছিলো হেকিনি তার পৰা মাইনাস কৰি দিয়া এৰিয়া অফ ট্রায়াঙ্গল ए ओ बी ট্রায়াঙ্গল এৰিয়াটো মাইনাস কৰি দিলে আমি কি পাই যাম এই এৰিয়াটো পাই যাম সেগমেন্টৰ এৰিয়া ঠিক আছে তাৰপিছত আৰু এটা টপিক আছে এৰিয়াস অফ কম্বাইনেশনস অফ প্লেন ফিগাৰবোৰ কম্বাইনেশন কৰি কিছুমান এৰিয়া পায় ধৰা তোমাৰ তাতে লাগি থাকিব ট্ৰায়াঙ্গল আৰু ধৰা সাৰ্কুলাৰ অলপ পোর্শন আছে তেনেকুৱা সো হেবোৰ তোমালোকে বুকৰ পৰা প্ৰেক্টিস কৰি ল'ব লাগিব কোৱেশ্চনস ওকে নাও ভেৰি ইম্পৰ্টেন্ট চেপ্টাৰ
সাৰফেচ এৰিয়াছ এণ্ড ভলিউমছ। ইয়াতেও মই ফৰ্মুলাবোৰ মনত ৰখাৰ বহুত ট্ৰিক্স কম, চ' তোমালোকে ফৰ্মুলাবোৰ তেনেকৈ মনত ৰাখিব চেষ্টা কৰিবা। চ' প্ৰথমতে মই আহিছোঁ কিবৰ্ডলৈ। আই থিংক অসমীয়াত কয় আয়তঘনক। চ' কি কৰোঁ আমি ডায়েগ্ৰামটো ড্ৰ কৰি লৈছোঁ। ইজ এইটো হাইট, এইটো ব্ৰেথ আৰু এইটো লেন্থ, এই তিনিটা মিলি কেনেকৈ আমি কি বনাইছোঁ, কিবৰ্ডটো বনাইছোঁ। চ' ইয়াৰে আমি কি চাম, এইটো চেপ্টাৰত ছাৰ্ফেচ এৰিয়াও চাম আৰু ভলিউমছো চাম। প্ৰথমতে আমি চাম টোটেল ছাৰ্ফেচ এৰিয়া। টোটেল ছাৰ্ফেচ এৰিয়াটো আমি কেনেকৈ লিখোঁ, LB BH HL এইকেইটাক 2ৰে মাল্টিপ্লাই কৰি, মানে ইয়াতে এনেকুৱা ছাৰ্ফেচ কেইটা আছে, ইয়াতে এটা, দুটা, তিনিটা, চাৰিটা, এটা তলত এটা ওপৰত, 5টা 6টা। চ' LB যিটো এইটো L আৰু B এইটো এটা কি হয়, এইটো এটা আয়ত হয়। আয়তৰ ছাৰ্ফেচ এৰিয়া কিমান হ'ব, L × B। চ' এনেকুৱা কেইটা আছে, দুটা। তেনেকৈ B আৰু H এইটো যিটো এনেকুৱা ইয়াতেও এটা আছে, ইয়াতেও এটা আছে, দুটা। তেনেকৈ H আৰু L এইটো যিটো ইয়াতেও এনেকুৱা দুটা আছে। চ' দুটাকৈ প্লাছ কৰিলে 2LB 2BH 2HL। তো 2 কমন ল'লে LB + BH + HL। তেনেকৈ যদি আমি লেটাৰেল ছাৰ্ফেচ এৰিয়া লওঁ, মানে এইটো আৰু এইটো যদি খালী বুলি ধৰোঁ, অনলি এই এনেকুৱা যদি লওঁ, যিটো ৰুমৰ ৱালৰ ক্ষেত্ৰত আহিব, অনলি হাইট থকা ছাইডকেইটা আহিব। চ' 2BH + HL, 2H কমন ল'লে LB + L + B। এইটো খুব বেছি নাহে, এইটো মনত ৰাখিবা। টোটেল ছাৰ্ফেচ এৰিয়া এইটো মনত ৰাখিবা। আৰু ভলিউমটো কি হ'ব, LB আৰু H, এই তিনিটা মাল্টিপ্লাই কৰি দিলে হৈ যায়। চ' চিলিণ্ডাৰ, তোমালোকক যদি ফৰ্মুলা ভালকৈ শিকিব মন আছে, ইয়াৰ যিটো লাইভ ক্লাছ আছে সেইটো চাই ল'বা। তাতে মই ফৰ্মুলাটো বহুত ডিটেইলছত ডিছকাছ কৰিছোঁ প্ৰথম 30 মিনিটছত। চিলিণ্ডাৰৰ এৰিয়াটো কিমান হয়, কাৰ্ভ ছাৰ্ফেচ এৰিয়া যিটো আছে, বক্ৰপৃষ্ঠখালী যিখিনি, সেইখিনি কেনে আহিব 2πr, ইয়াক Hৰে মাল্টিপ্লাই কৰিলে বক্ৰপৃষ্ঠখিনি পাই গ'লোঁ। আৰু টোটেল ছাৰ্ফেচ এৰিয়াত কি হ'ব, দুটা, ইয়াতে এটা বৃত্ত আছে, ইয়াতে বৃত্ত আছে, 2πr², দুটা πr² যোগ কৰি ল'ব লাগিব। চ' 2πrh লগত যদি 2πr² প্লাছ কৰি দিয়া, দেন ইয়াৰ পৰা 2πrটো কমন ল'লে R আৰু Hটো থাকি যাব ভিতৰত। ঠিক আছে, তো এইটো হৈ গ'ল কি টোটেল ছাৰ্ফেচ এৰিয়া চুঙাৰ। তেনেকৈ ভলিউমটো কি হ'ব, ভলিউমৰ ক্ষেত্ৰত কি হ'ব, এইটো যিটো এৰিয়া আছে πr², ইয়াক তুমি হাইটেৰে মাল্টিপ্লাই কৰি দিয়া। চ' πr² হাইটক মাল্টিপ্লাই কৰি দিলে ভলিউম পাই গ'লোঁ। চিমিলাৰলি ইয়াতেও যিটো ভলিউম পাইছিলোঁ L আৰু B, এইটোক আমি কি কৰিছোঁ, হাইটেৰে মাল্টিপ্লাই কৰি দিছোঁ L আৰু Bক। তো তেতিয়া আমি কি পাই গৈছিলোঁ, ইয়াৰে ভলিউম পাই গৈছিলোঁ। এতিয়া তেনেকৈ আমি কি আহিম, কোণত আহিম। কোণটো আমি কেনেকৈ ডিফাইন কৰিছোঁ, তোমাৰ ইয়াতে এটা বৃত্ত আছে আৰু ইয়াৰে মাজৰ পইণ্টৰ ওপৰত এইখিনিত এটা এনেকৈ লগ লগাইছোঁ। চ' এইটো এটা কোণ ফৰ্ম হৈছে। চ' কোণৰ ক্ষেত্ৰত আমাৰ আচ্ছা ভেৰিয়েবল মনত ৰাখিবা হা, যিবোৰ তোমাৰ চলক ইয়াতে কি হয়, L B আৰু H। এটা চিলিণ্ডাৰৰ ক্ষেত্ৰত চলক কি আছিল, ৰেডিয়াছ আৰু এইটো হাইট। এটা কোণৰ ক্ষেত্ৰতো চলক কি হয়, তোমাৰ ৰেডিয়াছ আৰু হাইট। কিন্তু ইয়াৰ লগত আৰু এটা থাৰ্ড টাৰ্মো আহি যায়, এনেকৈ এটা হাইলনীয়া উচ্চতা আছে নহয়, যিটো L হয়। চ' L = কিমান, এইটো যিহেতু এই ত্ৰিভুজটোৰ, এইটো এটা কি সমকোণী ত্ৰিভুজ, এই ত্ৰিভুজটোৰ এইটো কি হয়, কৰ্ণ, হাইপোটেনাছ। তো Lটো আমি কেনেকৈ লিখিব পাৰোঁ, √r² + H²। চ' Lটো আমি এনেকৈ ডিফাইন কৰিব। Lটোক তুমি এটা ছেপাৰেট চলক বুলি নধৰিলেও হ'ব, কাৰণ এইটো Lক R আৰু Hত আমি ডিফাইন কৰি ল'ব পাৰোঁ। চ' তেনেকৈ মনত ৰাখিবা। আৰু চ' বেছিক চলকটো H আৰু R হয়, ৰেডিয়াছ আৰু ইয়াৰ যিটো উচ্চতা, আৰু Lক আমি কি বুলি কওঁ, হেলনীয়া উচ্চতা। চ' কাৰ্ভ ছাৰ্ফেচ এৰিয়া, বক্ৰপৃষ্ঠখালী, এই যিখিনি বক্ৰপৃষ্ঠখালী কোনটো, πrl, ইয়াৰ লগত অলপ মিল আছে হা। πr, ইয়াতে 2H আছিল, সেই তাৰ ঠাইত কি আহি গ'ল, L। টোটেল ছাৰ্ফেচ এৰিয়াত কি হ'ব, ইয়াতে যেনেকৈ প্লাছ হৈ গৈছিল বক্ৰপৃষ্ঠখালীৰ লগত চাৰ্কলৰ এৰিয়া, ইয়াতো কেইটা আছে, এটা চাৰ্কল আছে, এটা বৃত্ত আছে। চ' সেইটো প্লাছ হৈ যাব, πr লগত πr² আহি গৈছে। চ' πrটো কমন লোৱা, R + L। চিমিলাৰলি ভলিউমত কি আছিল, আগতে চিলিণ্ডাৰত ভলিউম আছিল πr²H, ইয়াক জাষ্ট 1/3 কৰি দিলে আমি কি পাই যাওঁ, কোণৰ ভলিউম পাই যাওঁ। চ' এইখিনিক মই অলপ কম্পেয়াৰ কৰি এটা টেবুল বনাইছোঁ, সেইটো চাই লোৱা এতিয়া। এইটো টেবুলত চিলিণ্ডাৰ আৰু কোণৰ যিবোৰ ফৰ্মুলা আছে সেইখিনি আমি কম্পেয়াৰ কৰিছোঁ, যাতে আমাৰ মনত ৰাখিবলৈ সহজ হয়। চ' চিলিণ্ডাৰৰ কাৰ্ভ ছাৰ্ফেচ এৰিয়া 2πrh, কোণৰ কাৰ্ভ ছাৰ্ফেচ এৰিয়া πrl, চিলিণ্ডাৰৰ টোটেল ছাৰ্ফেচ এৰিয়া 2πr R + H, কোণৰ টোটেল ছাৰ্ফেচ এৰিয়া πr R + L, চিলিণ্ডাৰৰ ভলিউম πr²H, কোণৰ ভলিউম 1/3 πr²H। চ' এনেকৈ তোমালোকে কম্পেৰিজন কৰি মনত ৰাখিব চেষ্টা কৰিবা। নেক্সট আমি আহিছোঁ স্ফিয়াৰ, গোলকলৈ। চ' স্ফিয়াৰ এটাৰ যিটো চলক হয়, সেইটো কি হ'ব, ৰেডিয়াছে হ'ব R। চ' ইয়াৰ যিটো কাৰ্ভ ছাৰ্ফেচ এৰিয়া, এই গোটেইখিনিৰ কাৰ্ভ ছাৰ্ফেচ এৰিয়া কিমান হয়, 4πr², মনত ৰাখিবা। আৰু যিটো ভলিউম হ'ব, ভলিউমটো কি হ'ব, 4/3πr³। এটা কথা মনত ৰাখিবা, যেতিয়া ইয়াতে কিউব আহিছে, ইয়াতে 3 আহি যায়, 4টো থাকিবই।
4/3 পাই আৰ কিউব মনত ৰাখিব ফৰ্মুলাকেইটা মনত ৰাখিবলৈ অলপ ট্ৰিক্স ইউজ কৰিব লাগিব নেক্সট আহোঁ হেমিস্ফিয়াৰ এইটোক যদি আধা কাটি দিওঁ তেতিয়াহ'লে ইয়াক কি হ'ব অৰ্ধগোলক চ' আধা কাটি দিলে এইটো ফৰ্ম ল'ব চ' ইয়াতে যদি আধা কাটি দিওঁ ডাইৰেক্ট চ' তেতিয়া কাৰ্ভ ছাৰ্ফেচ এৰিয়া যদি বক্ৰপৃষ্ঠ গ'লে এইটো ডাইৰেক্ট আধা হৈ যাব চ' কিমান হৈ গ'ল 2πr² ইয়াৰ আধা কিন্তু টোটেল ছাৰ্ফেচ এৰিয়াত কি হ'ব নতুন আৰু এটা বৃত্তৰ কালি ইয়াতে যোগ হৈ যাব চ' সেইকাৰণে এটা πr² যোগ কৰিব লাগিব কাৰ্ভ ছাৰ্ফেচ এৰিয়াৰ লগত চ' তেতিয়া কি হৈ যাব 3πr²। তো ভলিউম কি হ'ব ভলিউমটো কি হ'ব এইটো জাষ্ট আধা কৰি দিছোঁ নহয় ভলিউমটো ইয়াৰ আধা হৈ যাব চ' হাফেৰে মাল্টিপ্লাই কৰি দিলে 1/2 × 4/3πr² এইটো 2 ইয়াতে 2 টাইম গ'ল চ' 2/3πr³ চ' অৰ্ধবৃত্তত ইয়াতে 2 আহি যাব ইন প্লেচ অফ 4 চ' এইখিনিত আমাৰ এইটো চেপ্টাৰৰ ফৰ্মুলাখিনি কমপ্লিট হ'ল এতিয়া আমি নেক্সট চেপ্টাৰলৈ যাওঁ চেপ্টাৰ 14 ষ্টেটিষ্টিক্স পৰিসংখ্যা চাবা তোমালোকৰ ক্লাছ 10ত বুকত যিখিনি বস্তু আছে তাৰে বহুত কম বস্তুহে তোমালোকক পলিটেকনিক এডমিশ্যন টেষ্টত আহে চ' মই সেইখিনি বস্তু তেনেকৈ চোৱা নাই জাষ্ট মই যিখিনি কম বস্তু যিখিনি আহে সেইখিনিৰ ওপৰত মই থিয়ৰিখিনি বনাই দিছোঁ চ' ক্লাছ 9ত বিশেষকৈ তোমাৰ গ্ৰুপ ডাটাৰ ওপৰত চেপ্টাৰখিনি আছে চ' মই গ্ৰুপ ডাটাৰ খুব বেছি বস্তু একো দিয়া নাই তাতে মই অনলি ডিছকাছ কৰিছোঁ এইটো ইয়াতে আনগ্ৰুপ ডাটাখিনি ভালকৈ বুজি লোৱা চ' গ্ৰুপ ডাটাৰ ওপৰত কুৱেশ্যনছ মই দেখা নাই চ' ইয়াত এইবোৰক আমি কি কওঁ আমি চাওঁ কি মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি মিন মোড আৰু মিডিয়ান এইখিনি বস্তু আমি চাওঁ মিন মানে মাধ্য মোড বহুলক আৰু মিডিয়ান মধ্যমা চ' আমি এটা ডেফিনেশ্যন চাম আৰু এটা এটাকৈ প্ৰব্লেমছ ডিছকাছ কৰিম যাতে তোমালোকে কেনেকৈ কৰিব লাগে সেইটো ভালকৈ গম পোৱা চ' মিনক আমি মাধ্যক আমি এভাৰেজ বুলিও ক'ব পাৰোঁ চ' কেনেকৈ ডিফাইন কৰোঁ ছাম অফ দ্য ভেলুজ অফ অল দ্য অবজাৰভেশ্যনছ ডিভাইডেড বাই টোটেল নাম্বাৰ অফ অবজাৰভেশ্যনছ চ' আমি এটা এক্সাম্পল লৈ লৈছোঁ ফাইণ্ড মিন অফ এইকেইটা ডাটাৰ 2 1 1 3 5 5 2 1 এইকেইটা ডাটাৰ আমাক মিন ওলাব দিছে মাধ্য ওলাব দিছে চ' আমি কেনেকৈ ওলাম চ' আমাক কি কৈছে ছাম অফ দ্য ভেলুজ ইয়াতে গোটেইকেইটা প্লাছ কৰিম ছাম অফ দ্য ভেলুজ ডিভাইডেড বাই টোটেল নাম্বাৰ অফ অবজাৰভেশ্যন যিমানকেইটা অবজাৰভেশ্যনছ আছে চ' যিবোৰ নাম্বাৰ অফ অবজাৰভেশ্যন থাকে ন সেইবোৰক আমি কি বুলি কওঁ ফ্ৰিকুৱেঞ্চি ইয়াতে ফ্ৰিকুৱেঞ্চি কি মানে 8 মনত নাৰাখিলেও হ'ব তুমি জাষ্ট কি কৰা এইখিনিক প্লাছ কৰি ডিভাইডেড বাই 1 2 3 4 5 6 7 8 8ৰে ডিভাইড কৰি দিয়া তুমি পাই যাবা কিমান মিন অ'কে মিনৰ আমি কুৱেশ্যন এটা চালোঁ আমি গম পালোঁ যে মিন কেনেকৈ ওলায় ঠিক আছে এতিয়া আমি চাম ডিফাৰেঞ্চটো তোমালোকক অবজাৰ্ভ কৰিবা যে কেনেকৈ ডিফাৰেঞ্চটো হয় অ'কে চ' এতিয়া আমি ওলাম মোডটো আমি কেনেকৈ ডিফাইন কৰোঁ অবজাৰভেশ্যন হুইচ অকাৰ মষ্ট অফেন যিটো নেকি বেছি টাইম থাকে চ' যেনেকৈ আমি এই একেটা চামতে মই মিনতো ওলাইছোঁ মোডতো ওলাইছোঁ আৰু ইয়াৰে মিডিয়ানো ওলাই চাম যাতে তোমালোকে ডিফাৰেঞ্চটো বুজি পোৱা যায় ইয়াতৰ ডিফাৰেঞ্চবোৰ কি হয় চ' মিন ওলালোঁ আমি 2.5 পালোঁ এতিয়া আমি মোড ওলাম চ' অবজাৰভেশ্যন কেইটা কি কি আছে 2 1 1 3 5 5 2 1 চ' ইয়াতে তোমালোকে ক'ব পাৰিবানে ইয়াতে মোড কিমান হ'ব যিটো নাম্বাৰ বাৰে বাৰে ৰিপিট হৈছে কোনটো নাম্বাৰ ৰিপিট হৈছে ইয়াতে মোড কিমান 1 1টোত কিমান বাৰ আহিছে 3 বাৰ আহিছে সেইকাৰণে মোড 1 2টো কিমান বাৰ আহিছে 2টো দুবাৰহে আহিছে 3 এবাৰহে আহিছে আৰু 5টো দুবাৰ আহিছে চ' 1টো 3 বাৰ আহিছে সেইকাৰণে মোড কিমান 1 আৰু যদি মই তোমালোকক সোধোঁ যে ইয়াতে 1ৰ ফ্ৰিকুৱেঞ্চি কিমান বাৰ আহিছে 3 বাৰ সেইকাৰণে ফ্ৰিকুৱেঞ্চি 3 হ'ব 2ৰ ফ্ৰিকুৱেঞ্চি কিমান 2 3 ফ্ৰিকুৱেঞ্চি কিমান 1 আৰু 5ৰ ফ্ৰিকুৱেঞ্চি কিমান 2 হ'ব ঠিক আছে নেক্সট মিডিয়ানৰ ডেফিনেশ্যন ভেলু অফ দ্য মিডিল মোষ্ট অবজাৰভেশ্যন মাজৰ অবজাৰভেশ্যন তাক আমি কি বুলি কওঁ মিডিয়ান বুলি কওঁ মধ্যমা চ' ষ্টেপকেইটা চাবা ইয়াতে অলপ থিয়ৰিটিকেল বস্তু আছে ষ্টেপকেইটা চাবা এৰেঞ্জ দ্য ডাটা ইন এচেণ্ডিং অৰ্ডাৰ মানে ডাটা যিখিনি দিয়া থাকিব তোমাক তাক সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব প্ৰথমতে তাৰপিছত তুমি চাই লোৱা যে নাম্বাৰ অফ অবজাৰভেশ্যন কিমানটা অবজাৰভেশ্যন আছে তেতিয়া যদি তোমাৰ এন ইজ অড যদি তোমাৰ এনটো অড হয় তেতিয়াহ'লে কি হ'ব যদি অযুগ্ম হয় এনটো তেতিয়াহ'লে n+1/2ত অবজাৰভেশ্যন ইজ দ্য মিডিয়ান চ' n+1/2 যিটো অবজাৰভেশ্যন থাকিব সেইটো আমি এক্সাম্পল চাম সেইটো মিডিয়ান হ'ব আৰু যদি n ইভেন হয় তেতিয়াহ'লে কি হ'ব nth অবজাৰভেশ্যন প্লাছ n/2 + 1 এইটো আৰু এইটো ছেম নহয় কিন্তু এইটো আছিলে n+1/2 আৰু এইটো আছে কিমান n/2 + 1 এই দুটা অবজাৰভেশ্যনৰ এভাৰেজ যিটো ল'ম মানে ডিভাইড বাই 2 কৰিম এভাৰেজ ওলাম সেইটোৱে কি হ'ব আমাৰ মিডিয়ান হ'ব কুৱেশ্যন চালে তোমালোকে ভালকৈ বুজি পাবা চাই লোৱাচোন এইটো কুৱেশ্যন মিডিয়ান ফাইণ্ড দ্য মিডিয়ান অফ 2 1 1 3 5 5 2 1 ছেম কুৱেশ্যন
প্ৰথমতে আমি ইহঁতক কি কৰিম এছেণ্ডিং অৰ্ডাৰত সজাম সৰুৰ পৰা ডাঙৰলৈ 1 কেইটা আগত আহি গ'ল 2 আহিল 3 আহিল 5 আহিল ইয়াতে চোৱা n = 8 n নাম্বাৰ অফ অবজাৰভেশ্যন কিমান 8টা আছিল চ' ইভেন মানে যুগ্ম সংখ্যা হ'লে আমি এইটো ফৰ্মুলা ইউজ কৰিম চ' কি হ'ব n/2 অবজাৰভেশ্যন প্লাছ n/2 + 1 অবজাৰভেশ্যন ডিভাইড বাই 2 n/2 টো মই আগতে ওলাই লৈছোঁ n/2 কিমান 8/2 = 4 আৰু n/2 + 1 মিনছ 4 + 1 কিমান 5th চ' এইটোৰ মানে 4th অবজাৰভেশ্যন আৰু 5th অবজাৰভেশ্যন ডিভাইড বাই 2 4th অবজাৰভেশ্যন 1 2 3 4 4th অবজাৰভেশ্যন কিমান 2 আৰু 5th অবজাৰভেশ্যন কিমান again 2 so 2 + 2 divided by 2 4/2 = 2 so median to কিমান আহি গ'ল 2 আহিল ওকে so এইটো কি আছিল এইটো আছিল তোমাৰ n = ইভেনৰ কাৰণে যদি আমি ইয়াতে n = ইভেন বনাই লওঁ যদি মই ইয়াতে এই 1 টো লাষ্টৰ 1 টো নোহোৱা কৰি দিওঁ তেতিয়াহ'লে তোমালোকে ক'ব পাৰিবানে যে ইয়াতে মিডিয়ান কিমান হ'ব ইয়াতে মিডিয়ান হ'ব মিডল মোষ্ট n/2 so n + 1/2 n কিমান 8 আছিল সৰি 7 হ'ব ন এতিয়া যেটো মই এটা ভ্যালু কমাইছো 7 + 1 কিমান হ'ল 8/2 মানে 4th অবজাৰভেশ্যন সো 1 2 3 4th এই যেটো 3 আছিল এইটোৱে কি হৈ যাব ইয়াৰ মিডিয়ান হ'ব যেতিয়া মই ইয়াৰ পৰা এটা কমাই দিছো হা সো এইটো বস্তু তুমি এনেকৈ ওলাব পাৰা মই বহুত এক্সাম্পলছ কৰিছো তাতে চালে তোমালোকে গম পাবা যে সাইডৰ পৰা তিনিটা আৰু ইফালৰ পৰা তিনিটা গুছাই দিয়া মাজৰ যেটো ভ্যালু ৰৈ গ'ল সেইটোৱে কি হৈ যাব তোমাৰ মিডিয়ান হ'ব যেতিয়া তোমাৰ n = অযুগ্ম সংখ্যা হয় ওকে সো তাৰ উপৰিও এই যেটো ফৰ্মুলা এইটো ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট 2020 তো আহিছিল আকৌ 2021 তো আহিছে সো ইয়াৰ ফৰ্মুলাটো অলপ উলট পলট ইফাল কৰি দিব পাৰে কৰিলেও তুমি এটো মিলাই লবা সো ফৰ্মুলাটো কেনেকৈ মনত ৰাখিবা আমি লাষ্টত কি শিকলো মিডিয়ান লাষ্টত যেটো শিকিছো হেতু দিয়া তুমি 3 ৰে মাল্টিপ্লাই 3 মিডিয়ান = মাজত যেটো প্ৰথমত শিকিলো মিন তাক 2 ৰে মাল্টিপ্লাই কৰা 2 মিন প্লাস মোড প্লাস 2 মিন এনেকৈ মনত ৰাখিবা ওকে লাষ্টত যেটো শিকিছো তাক 3 ৰে মাল্টিপ্লাই প্ৰথমত যেটো শিকিছো তাক 2 ৰে মাল্টিপ্লাই 3 median = mod plus 2 mean এটো এনেকৈ মনত ৰাখিব চেষ্টা কৰিবা নাও the last chapter জৰ পৰা বহুত ইজি কোৱেশ্চনছ আহে probability of an event যিকোনো ইভেন্ট এৰ probability আমি কেনেকৈ ডিফাইন কৰো number of outcomes favorable to e divided by number of all possible outcomes এটা ইভেন্ট এৰ probability কৰ পৰা কলৈকে ভেৰি কৰে 0 পৰা 1 লৈকে ভেৰি কৰে মনত ৰাখিবা ইয়াতে ইকুৱেল টু থাকে সো ইভেন্ট এৰ probability 0 হ'ব পাৰে বা খুব বেছি ম্যাক্সিমাম 1 হ'ব পাৰে 0 তকৈ কম নহয় মানে নেগেটিভ কেতিয়াও হ'ব নোৱাৰে আৰু 1 তকৈ ডাঙৰ কেতিয়াও হ'ব নোৱাৰে ঠিক আছে 0 আৰু 1 ৰ ভিতৰত থাকিব সো যদি probability 0 হয় তাক আমি কওঁ ইম্পসিবল ইভেন্ট যদি probability 1 হয় তাক কওঁ আমি সিউৰ অৰ সাৰ্টেন ইভেন্ট মনত ৰাখিবা এইবোৰ কোৱেশ্চন আহি দিব পাৰে কেতিয়াবা এলিমেন্টাৰী ইভেন্ট কাক বুলি কয় ইভেন্ট হেভিং অনলি ওয়ান আউটকাম যাৰ নেকি অনলি এটা আউটকাম আছে তাক এলিমেন্টাৰী ইভেন্ট কয় sum of probabilities of all elementary events of an experiment is 1 যিমান কেটা elementary event থাকিব গোটে কেটা প্লাস কৰিলে আমি 1 পাও এইবোৰ হিমান খুব বেছি ইম্পৰ্টেন্ট থিওৰি নহয় এটো for any event e যিকোনো এইবোৰ যদি তোমালোকক ডিটেইলছ লাগে মোৰ যেটো probability লাইভ ক্লাস আছে 1 ঘন্টা মান হ'ব বা তাতকে কম হ'ব এটো চাই লবা তাতে মই থিওৰিখিনি অলপ ডিটেইলছত ডিসকাস কৰিছো for any event e যিকোনো ইভেন্ট এৰ কাৰণে probability e plus probability e bar is equal to 1 where e bar means ki not e so ki hobo p e aro p not e এই দুটা যদি প্লাস করি মানে ইভেন্ট এর probability আৰু ইভেন্ট ই নোহোৱাৰ probability দুইটা যদি আমি এড কৰি দিও হদাই আমি কি পাও 1 পাও e and e by are called complementary events এই দুটা complementary event বুলি কোৱা হয় সো এইখিনি থুলমুলকে আমি probability যিখিনি থিওৰি লাগে সেইখিনি আমি চালো সো ইয়াৰ ওপৰত প্ৰবলেমছ তোমালোকে অলপ লাইভ ক্লাছৰ ভিডিঅ'টোত চাই ল'ব পাৰা বা প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ চালেও তাৰে পৰা পাই যাবা প্ৰবলেমছবোৰ সো লাষ্ট আৰু এটা কনসেপ্ট আছিল কাৰ্ডছৰ সো সেই থিওৰিখিনি চাই লওঁ আমি জানো টোটেল 52টা কাৰ্ডছ থাকে সো তাকে আমি 13টাকে ডিভাইড কৰি লওঁ 13 কাৰ্ডছ সো চাৰিটা ভাগত ডিভাইড কৰি লওঁ সো এই ভাগকেইটাৰ নাম হ'ল এটা স্পেডছ হাৰ্টছ ডায়মণ্ডছ এণ্ড ক্লাবছ সো ইয়াতে ইহঁতৰ আকৌ স্পেশাল কালাৰ আছে স্পেডছৰ কালাৰ কেটা কি গোটেইকেইটা ব্ল্যাক এণ্ড ক্লাবছৰ কালাৰ কেটা কি গোটেইকেইটা ব্ল্যাক কিন্তু হাৰ্টছ এণ্ড ডায়মণ্ডছ ইহঁতৰ কালাৰ কি ৰেড হয় সো এই যে 13টা কাৰ্ডছ আছে ইহঁতৰ নাম আছে কিন্তু নাম কেটা গোটেইকেইটাতে সেম জাস্ট কালাৰ কেটা বেলেগ সো কি আছে এস কিং কুইন জেক তাৰপিছত 2 পৰা 10 লৈকে গোটেইকেইটা নাম্বাৰ সো ইয়াতে আছে তোমাৰ কেটা 9 নাম্বাৰছ আৰু ইয়াতে চাৰিটা
সো কিমান হৈ গ'ল টোটেল 13 কাৰ্ডছ সিমিলাৰলি ইফালেও 13টা কি আছে জাস্ট কালাৰ কেইটা ডিফাৰেন্স ওকে আৰু এটা স্পেশাল কি কথা কি আছে ইয়াতে যেটো কিং কুইন এন্ড জাক এইকেইটা হল তোমাৰ কি ফেস কাৰ্ডছ এইকেইটা তোমাৰ কি হয় ফেস কাৰ্ডছ এইকেইটা ফেস কাৰ্ডছ মনত ৰাখিবা এইকেইটা ফেস কাৰ্ডছ এইকেইটাও ফেস কাৰ্ডছ এইকেইটা ফেস কাৰ্ডছ ওকে সো তোমাক কেতিয়াবা সুধি দিব পাৰে যে তুমি 52 কাৰ্ডছৰ পৰা কাৰ্ড ড্ৰ কৰিছা তোমাৰ ফেস কাৰ্ড পোৱাৰ প্ৰবিলিটি কিমান হ'ব সো এটো যদি আমি নিজে এটা কৰি চাও সো টোটেল কিমান আছিল 52 all possible outcomes 52 and তোমার ফেস কার্ড কেটা আছে ইয়াতে তিনিটা মানে টোটাল 12 so ফেস কার্ড আছে 12 so probability of getting face cards কিমান হৈ আছে 12 divided by 52 ন আমি প্ৰথমতে 2 ৰে কাটো এটা 6 টাইম 2 ৰে কাটিলে 26 again 2 ৰে কাটো 3 টাইম ইয়াতে কাটিলে 2 ৰে 13 so probability of getting face cards is 3/13 এনেকুৱা ধৰণৰ বহুত ধৰণৰ কোৱেশ্চনছ তোমালোকৰ হ'ব পাৰে ব্ল্যাক ফেস কাৰ্ডছ এনেকৈ দিব পাৰে বা ৰেড ফেস কাৰ্ডছ এনেকৈ দিব পাৰে সো তেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ তোমালোকে নিজে প্ৰেক্টিছ কৰিবা আৰু নহলে লাইভ ক্লাছৰ যেটো ভিডিও আছে হেতু চাব পাৰা সো ষ্টুডেন্টস এইখিনতে আমি গোটেই চেপ্টাৰ কেটাৰ থিওৰিখিনি চালো তোমালোকৰ ম্যাথছ বুকৰ ক্লাছ 10ৰ সো I think তোমালোকে ভালকে থিওৰিবোৰ বুজি পাইছা আৰু ইয়াতে যদি কিবা কোৱেশ্চনছ আছে তোমালোকে কমেন্টছত জনাব খুজিবা কিবা যদি ভুল হৈছে হেতু জনাব খুজিবা সো I think তোমালোকে এইখিনি বস্তু ৰিভিজন কৰিলে তোমালোকৰ ম্যাথছৰ কাৰণে সহায়ক হ'ব থিওৰিবোৰ মনত ৰখাৰ আৰু ইয়াৰ লগতে তোমালোকে প্ৰবলেমছবোৰ প্ৰেক্টিছ কৰিব লাগিব সো মই আশা কৰো যে তোমালোকে থিওৰিবোৰ ভালকে লিখি কেনে ৰিভাইজ কৰি মুখস্থ কৰি ৰাখিবা যাতে এক্সামত ভালকে তোমালোকক মনত পৰে আৰু এক্সামত ফৰ্মুলাবোৰ মনত পৰিলে তোমালোকে বহুত সোনকালে কোৱেশ্চনছৰ এনসাৰবোৰ কৰিব পাৰিবা সো এটো আখাৰে যে তোমালোকে ভালকে প্ৰিপাৰেচন কৰিবা আৰু তোমালোকৰ যেটো এক্সাম আহি আছে তোমালোকৰ ভাল হ'ব হে আখাৰে মই আজিৰ ভিডিওটো এইখিনতে এন্ড কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও